সুপ্ৰভাত। এক্সিয়া আই এছ একাডেমীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আপোনালোকৰ ওচৰলৈ আমি নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। চাওঁ আহক আজি নিউজ পেপাৰত আমাৰ কি টপিক আছে। চ' আজি যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম টপিকটো আছে হাউ ডাজ ৱেলফেয়াৰ পলিচিজ ট্ৰেন্সলেট ইনটু ভোটছ। ঠিক আছে, চ' গতিকে এই যিটো ভোটাৰ এণ্ড ৱেলফেয়াৰ পলিচিৰ মাজত যিটো এটা এন্টেংগলমেন্ট চলি থাকে, যে এটা কো ৰিলেশ্যন থাকে, তো সেইটোৰ লগত ৰিলেট কৰি পেলাই এটা আৰ্টিকল লিখিছে যে দ্য আৰ্টিকল এক্সামাইনছ দ্য ডাইনেমিক্স অফ ৱেলফেয়াৰ পলিটিক্স ইন ইণ্ডিয়া। চ' ইণ্ডিয়া পলিটিক্স মানে ইণ্ডিয়া পলিটিক্সত কেনেকে ৱেলফেয়াৰ পলিচিছ বিলাক চেঞ্জ হৈ থাকে, চ' সেইটোকে কৈছে যে ডাইনেমিক্স অফ ৱেলফেয়াৰ পলিচিছ ফ'কাছিং অন হাউ ৱেলফেয়াৰ প্ৰগ্ৰেমছ ইনফ্লুৱেঞ্চ voting behavior based on the research of political scientist K.K. Kailash. The study analyzed the role of credit distribution, delivery quality, and access in determining electoral outcomes. It emphasizes that welfare alone may not be considered both, as voters consider individual experiences of accessing benefit, economic well-being, and these things. So this article is critique the trend of centralized branding and monopolizing of welfare scheme. So গতিকে ইয়াত এইটো welfare scheme অকন এনালাইসিস টা দিছে। ঠিক আছে, সো গতিকে আপোনালোকে ইয়াৰ পৰা ইনসাইটটো এইটো ল'ব যে welfare scheme ডাইনামিক্সটো কেনেকুৱা হয় আৰু কি কেনেকে মানুহক প্ৰভাৱ পেলায়। ঠিক আছে, okay, the welfare politics plays a pivotal role in shaping India's electoral outcomes. So এইখিনি কথা দিছে। So decentralized governance কথা কৈছে। So role of welfare policies, the welfare policies have been significant part of India's electoral landscape and due to the persistent inequalities and poverty. So আমাৰ ইণ্ডিয়াত যিহেতু বহুত ইনইকুৱেলিটিজ আছে, পভাৰ্টি আছে, চ' গতিকে আমাৰ কি হৈছে যে ৱেলফেয়াৰ পলিটিক্স বিলাকে এটা বহুত চেন্ট্ৰেল থিম এটা মানে একুৱায়াৰ কৰি থাকে ইন দা পলিটিক্স। ঠিক আছে, চ' গতিকে ৱেলফেয়াৰ পলিটিক্সটো সেইকাৰণে আমাৰ ইয়াত খুব বেছিকে আছে। যেনেকে কেইবছৰমানৰ আগতে আমি পাইছিলো যে যিটো ৰেভৰি কালচাৰৰ ওপৰত এটা ডিবেট হৈছিলে, হয় নাই, যিটো মানে ফ্ৰী বিচ দিয়ে। চ' গতিকে তেনেকুৱা ধৰণৰ কথা। So welfare programs acts as a tools for political parties to attract voters. So we all know about it. So factors influencing voting behavior, individual level processing কি আছে, economic well-being, so broader economic conditions and the perceptions of overall governance also play a role. ঠিক আছে, so গতিকে অকল মানে governance টো কি কৰে যে role play কৰে, not only the মানে welfare policy। ঠিক আছে, welfare policy লগত যেনেকে ধৰি লওক সেই পলিচিটো ইমপ্লিমেন্ট কৰিব, যিটো গভৰ্নেন্স হয়, গভৰ্নেন্স মানে ৱে দ্য পিপুল আৰ গভৰ্ণ। ঠিক আছে, চ' কেনেকে ধৰণে শাসনটো চলিছে, চ' সেইটো কি কয় এটা ডাঙৰ ৰোল প্লে কৰে ইন দ্য পলিটিক্স। ঠিক আছে, অকে, চ' গতিকে চেলেঞ্জেছ ইন দ্য ৱেলফেয়াৰ পলিটিক্স। চ' এক্সাম পাৰ্চপেক্টিভৰ পৰা অকল এইটো ইম্পৰ্টেণ্ট হয় আৰ্টিকলটো, অকল এইটো নহয়, এইটো মেইনলি ইম্পৰ্টেণ্ট হয়। চ' হোৱাট আৰ দ্য ইম্পৰ্টেণ্ট challenges that are facing in India in regards to the welfare politics. So গতিকে welfare scheme লগত কি আছে যে credit monopolization. So ইয়াত যদি এটা আছে যে governments often centralize welfare branding. So গতিকে অকল centralization হৈছে, ঠিক আছে, welfare policies টো। So গতিকে making schemes synonymous with their parties. So গতিকে ডাবল ইঞ্জিন গভৰ্ণমেণ্ট হওক। চ' এতিয়া কথাটো হৈছে যে কি যে তেওঁলোকে যিখিনি গভৰ্ণমেণ্ট আছে, মানে ষ্টেট গভৰ্ণমেণ্ট এজ ৱেল এজ চেন্ট্ৰেল গভৰ্ণমেণ্ট, তাত ৱেলফেয়াৰ পলিচি বিলাকৰ এক্সিকিউচনটো ভাল হৈছে, বা তেওঁলোকে তাত বেছি জোৰ দিছে। যেনেকে ডাবল ইঞ্জিন গ্ৰোথ গভৰ্নেন্স বুলি যিটো এটা টাৰ্ম ওলাইছে, মানে ষ্টেট এজ ৱেল এজ চেণ্টাৰ, তাত দুইটা একেটা পলিটিকেল পাৰ্টিয়ে ৰুল আছে, যেনেকে ধৰি লওক অসম, হয় নে নহয়। ঠিক আছে, ঠিক তেনেকে দিছ কেন এলিনিয়েট লোকেল এডমিনিষ্ট্ৰেশ্যন এণ্ড ষ্টেট ৰুল। চ' গতিকে ইয়াত কথাটো হৈছে যে যি ডাবল ইঞ্জিন যিটো গভৰ্ণমেণ্ট আছে, সেই ডাবল ইঞ্জিন গভৰ্ণমেণ্টটোৱে এইটোক আণ্ডাৰমাইন কৰিছে যে যিটো লোকেল এডমিনিষ্ট্ৰেশ্যন আছে, ঠিক তেনেকে ষ্টেট ৰুলছ বা অপজিশ্যন পাৰ্টিজ আছে, তেওঁলোকক ৱেলফেয়াৰ স্কিম বিলাক ডেলিভাৰ কৰাত অলপ কি হৈছে ত্ৰুটি ৰৈ গৈছে। ঠিক আছে, ত্ৰুটি ৰৈ গৈছে। চ' কমপ্লিকেশ্যন ভোটাৰ ডিষ্ট্ৰিবিউচন। চ' গতিকে এইটো বস্তু ইম্পৰ্টেণ্ট হয়, কাৰণ কি ইণ্ডিয়াখনৰ হলিষ্টিক এণ্ড ইনক্লুচিভ ডেভেলপমেণ্ট হ'ব লাগে। চ' ইয়াত যদি আমি পাৰ্টিকুলাৰ কোনোবা এখন ষ্টেটক এজ পাৰ দ্য পলিটিকেল পাৰ্টিজ দেট আৰ ৰুল অন দেট পাৰ্টিকুলাৰ ষ্টেট, যদি অকল সেইটো ক্ৰাইটেৰিয়া যদি আমি ৱেলফেয়াৰ স্কিমটো আগবঢ়াও, তেতিয়াহ'লে আমাৰ ইয়াৰ হলিষ্টিক গ্ৰথটো হ'ব জানো? নহয়। চ' গতিকে এইটো বস্তু এটা ক্ৰিটিচিজম হিচাপে দিছে তেওঁলোকে। তাৰপিছত ৱেলফেয়াৰ এণ্ড দ্য ভোটাৰ্ছ, দ্য কোৱালিটি অফ ৱেলফেয়াৰ ডেলিভাৰী, এইটো খুব ইম্পৰ্টেণ্ট হয়। চ' এইটো ইণ্ডিয়াত একদম ডাঙৰ প্ৰব্লেম কি যে প'ৰ এক্সিকিউচন এণ্ড এক্সেচিবিলিটি ইছ্যুজ লিড টু দ্য ডিছেটিছফেকশ্যন। চ' আমাৰ ইয়াত এক্সিকিউচনটো খুব প'ৰ হয়। ঠিক আছে, আৰু এক্সিকিউচনটো যদি আমাৰ প'ৰ হয়, তেতিয়াহ'লে তাৰ চলিউচনটো কি? টেকনলজি। ঠিক আছে, তাৰ চলিউচনটো কি? গুড গভৰ্নেন্স। তাৰ চলিউচনটো কি? যে পাব্লিক পাৰ্টিচিপেশ্যন, হয় নে নহয়। চ' গতিকে এইখিনি বস্তু আপোনালোকে মনত ৰাখিব। তাৰপিছত কি আছে, ৱেলফেয়াৰ এণ্ড ভোটাৰ্ছ নট অলৱেজ এলাইন। চ' কেতিয়াবা এনেকুৱা হৈছে যে ৱেলফেয়াৰ দিছে, কিন্তু ভোটাৰ্ছ খিনিয়ে আকৌ তাৰ অপজিটহে ভোট দিছে। ঠিক আছে, চ' গতিকে তেনেকুৱা হ'ব পাৰে যে এক্সাম্পলো দিছে ইয়াত চেন্ট্ৰেলাইজেশ্যন ভাৰ্চেছ ৰেছপন্সিভনেছ, এইটো খুব ইম্পৰ্টেণ্ট।
সো আমাৰ কিছুমান যিখিনি ৱেলফেয়াৰ পলিচিজ আছে ইয়াত এইটো কথা কৈছে যে ৱেলফেয়াৰ পলিচিজ বিলাক ফ্ৰেম আউট কৰোঁতে সদায় ষ্টেট বিলাকৰ লগত কথা পাতিব লাগে নট অনলি ষ্টেট দ্য লোকেল গভৰ্ণমেণ্ট বডিজ আৰ অলছ শুড বি কনচিডাৰ এজ এ ষ্টেক হোল্ডাৰ তেওঁলোককো সুধিব লাগে কাৰণ কি চবৰে ৰিকুৱাৰমেণ্টবোৰ বেলেগ বেলেগ আছে এতিয়া ৰাজস্থানত যিটো পলিচি লাগিব ৰাজস্থানত যিটো ৱেলফেয়াৰ স্কিম লাগিব সেইটো অসমৰ লগত নিমিলে কাৰণ কি ছচিঅ' ইকনমিক জিঅ'গ্ৰাফিক গোটেই বস্তুবিলাক বেলেগ বেলেগ হয় সো গতিকে সেইকাৰণে কৈছে যে চেন্ট্ৰেলাইজ যদি আমি এটা ব্ৰেণ্ডিং কওঁ বা চেন্ট্ৰেলাইজ যদি পলিচি ফ্ৰেমৱৰ্ক হয় তেতিয়াহ'লে ইট উইল নট গোয়িং টু বেনিফিট দ্য ছ'চাইটি এজ ইট ৱাজ এক্সপেক্টেড ঠিক আছে সো গতিকে চেন্ট্ৰেলাইজ ভাৰ্চেছ ৰেছপন্সিভনেছ সো আমি ৰেছপন্সিভনেছ হ'ব লাগে এইটো যে এটা পলিচিয়ে যদি কাম কৰা নাই তেতিয়াহ'লে আমি সেইটো পলিচি কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব হয় নে নহয় সেইটো ক'ব গৈছে ৰেছপন্সিভনেছ ঠিক যেনে কেছ ষ্টাডি যদি দিয়ে MG এনেকা কথা কৈছে পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেমৰ কথা কৈছে ৰেকমেণ্ডেশ্যনছ কেইটামান আছে সেইকেইটাও আপোনালোকে চাই থব ঠিক আছে যেনে ফ'কাছ অন দ্য কোৱালিটি তো গতিকে আপোনালোকে সদায় এটা মেইনছৰ যেতিয়া আনচাৰ এটা চাই তো আপোনালোকে টপাৰ্ছৰ কপি চাব তাত কেনেকে ধৰণে আনচাৰটো ফ্ৰেম কৰে সো গতিকে ধৰি লওক চেলেঞ্জেছ দিলে চেলেঞ্জেছৰ পিছত আপোনালোকে এটা ৱে ফৰৱাৰ্ড দিব লাগিব ৱে ফৰৱাৰ্ডত আপোনালোকে এইকেইটা কথা ক'ব পাৰে যে আমি কি কৰিব লাগিব তেতিয়াহ'লে ইমানখিনি যদি প্ৰব্লেম আছে প্ৰব্লেমৰ সলিউশনটো কি যে ফ'কাছ অন কোৱালিটি সো গতিকে কোৱালিটি ডেলিভাৰীত আমি কি কৰিবলৈ ফ'কাছ কৰিব লাগিব এম্পাৱাৰিং লোকেল গভৰ্ণমেণ্টক আমি এম্পাৱাৰ কৰিব লাগিব যাতে তেওঁলোকে কি কৰিব পাৰে নিজৰ যিখিনি পলিচি ৰিকুৱাৰমেণ্ট আছে তেওঁলোকে সেইটো ৰিয়েলাইজ কৰে আৰু সেইটো বস্তু ষ্টেট এণ্ড চেন্ট্ৰেল গভৰ্ণমেণ্টক জনাব পাৰে ঠিক তেনেকে ডিচেন্ট্ৰেলাইজেশ্যন ঠিক আছে সো গতিকে এইকেইটা কি ৱে ফৰৱাৰ্ড সো বেছি লিখিবতো দৰকাৰ নাই কাৰণ কি বেছি লিখিবৰ কাৰণে মেইনছত স্কোপে নাই সো গতিকে ধৰি লওক 10 নম্বৰ কুৱেশ্যন এটা 6 মিনিটত শেষ কৰিব লাগিব 12 নম্বৰ কুৱেশ্যন এটা আপুনি বাকি 15 নম্বৰ কুৱেশ্যনটো 12 মিনিটত শেষ কৰিব লাগিব সো গতিকে দেয়াৰ ইজ ভেৰি লেছ স্কোপ টু এক্সপ্লেইন জাষ্ট পইণ্টত লিখক সাবষ্টেনচিয়েট কৰক মিনিংফুল কৰক ঠিক আছে ওকে সো তাৰ ওপৰত প্ৰিলিমছ এণ্ড মেইনছৰ আমি কুৱেশ্যনছ দিছো সো আপোনালোকে এবাৰ চাই ল'ব নেক্সট যিটো আৰ্টিকললৈ আমি যাওঁ উই নিড ডিষ্টিংগুইছড জুৰিষ্ট এজ জাজেছ সো গতিকে আমাৰ জুডিচিয়াৰীত এটা ডাঙৰ ৰোল প্লে কৰিছে কনষ্টিটিউচনে কৈছে জুডিচিয়াৰী কি কৰিছে জুডিচিয়াৰী ৰোলটো হৈছে যে ইট প্ৰটেক্টছ দ্য কনষ্টিটিউচন ঠিক আছে সো গতিকে কনষ্টিটিউচনখনক ছেফ গাৰ্ড দিছে গাৰ্জিয়ান অফ দ্য কনষ্টিটিউচন যদি আমি কওঁ ঠিক আছে সো গতিকে চবৰে যেনেকে আমাৰ এজন গাৰ্জিয়ান আছে যিজন গাৰ্জেনে আমাক কি হৈছে চোৱা চিতা কৰিছে আমাক হাৰ্ম হবলৈ দিয়া নাই ঠিক তেনেকে কনষ্টিটিউচনখনকো কোনোবা এজন গাৰ্জেন লাগিব ন who defends who protect the constitutional ethos কনষ্টিটিউচনৰ লাইন বাই লাইন আৰ্টিকলটোক ডিফেন্ড দিয়া নাই কনষ্টিটিউচনৰ যিটো এটা ভেলু আছে ন তাৰ যিটো আইডিয়েল আছে তাৰ যিটো এটা আইডিঅলজি ফিলচফি আছে that protects that ideology it protected by the this Supreme Court, High Court and local courts ঠিক আছে সো গতিকে জুডিচিয়াৰী সেইটো ডাঙৰ ৰোল আছে সো এতিয়া জুডিচিয়াৰীৰ প্ৰব্লেমটো কি জুডিচিয়াৰীৰ মেইন প্ৰব্লেমটো হৈছে যে ইয়াত ভেকেঞ্চি আছে 2 নম্বৰ প্ৰব্লেমটো হৈছে যে পেন্ডেন্সি অফ দ্য কেसेस আৰু কি যে টেকনলজি এডপ্টেশ্যন সো গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ভালকে জাজেছৰ এপইন্টমেন্ট নাই সো দোজ আৰ সাম ভেৰি ক্ৰিটিকেল challenges that are facing by the judiciary ইমান ডাঙৰ এটা ধৰি লওক ৰোল আছে কিন্তু জুডিচিয়াৰী ফেচিং বাই লট অফ চেলেঞ্জেছ ঠিক আছে সো গতিকে আপোনালোকে সেইটো বস্তু এৱেৰ হ'ব লাগিব যে কি আছে বেকলগছ মানে বহুত মানে পেণ্ডিং কেसेस আছে বহুত পুৰণি কেसेस আছে এতিয়ালৈকে সলভ হোৱাই নাই ঠিক তেনেকে ভেকেঞ্চি আছে জাজেছৰ ভেকেঞ্চি আছে ইন হাই কোৰ্টছ ইন লোকেল কোৰ্টছ যদি আপুনি ডিষ্ট্ৰিক্ট কোৰ্টলৈ যায় তেতিয়া দেখিব যে এগৰাকী জাজে 2-3খন কোৰ্ট চম্ভালি আছে দেয়াৰ ইজ এ ভেকেঞ্চি ঠিক আছে সো গতিকে কি তেনেকে যদি আমি চাওঁ ডিলেইজ ইন দ্য ডেলিভাৰী অফ জাষ্টিছ সো ডেলিভাৰী অফ জাষ্টিছত ডিলে হ'বই সো আজি আমি যদি চাওঁ যে 2013 চনৰ কেছ আমাৰ এতিয়া কোৰ্টত চলি থাকে সো ইমান ডিলে 11 বছৰ ডিলে হৈছে কিয় কাৰণ কি ভেকেঞ্চি আছে বেকলগছ আছে ঠিক আছে সো গতিকে এনেকুৱা ক্ষেত্ৰত কি হৈছে আমাক কি লাগিব আমাক ইয়াত কৈছে যে উই নিড ফাষ্টাৰ এডপ্টেশ্যন অফ দ্য টেকনলজিজ সেইখিনি বস্তু আছে সো গতিকে আমাক কি লাগিব ডিষ্টিংগুইছ জুৰিষ্ট লাগিব যিখিনি কি হৈছে যে এটা কেছ সলভ কৰিব পৰা কেপাচিটিটো থাকিব ঠিক আছে সো গতিকে এজন যদি ডিষ্টিংগুইছ জুৰিষ্ট থাকে তেতিয়াহ'লে তেওঁৰ যিটো জুৰিস্প্ৰুডেন্স সেইটো বেছি হ'ব তেওঁ কেছটো খুব ভালকে চাব পাৰিব ঠিক আছে সেইটো বা কি হ'ব ইট ইনক্লুড দ্য এনৰিচিং জুডিচিয়েল discourses improving decision making addressing systematic inefficiencies সো গতিকে যদি এজন খুব ভাল জুৰিষ্ট আহে তেওঁ কি কৰিব জুডিচিয়াৰীৰ যিবোৰ প্ৰব্লেম আছে ন সেই প্ৰব্লেমবোৰ এড্ৰেছ কৰিব সেই এইকেইটা প্ৰব্লেম আছে যে আমি ফাষ্টাৰ ডিচিশন মেকিং নাই ইটো পাইছো কেছৰ মানে ডেট ৱাইজ সেইটো পেণ্ডিং হৈ গৈ থাকে ঠিক আছে সো গতিকে এইখিনি বস্তু আছে জুডিচিয়াৰী ৰিলেটেড আমি প্ৰত্যেকটো মানে চেক্টৰতে কি ইছ্যু আছে আৰু সেই ইছ্যুটো কেনেকে আমি সলভ কৰিব লাগিব সেই ধৰণৰ এটা এৱেৰনেছ আমাক লাগিব ঠিক আছে ওকে সো গতিকে অকল আমি নিউজ বা অকল ফেক্টছ আমি গোটাই থাকিলেও নহব আমাক জাষ্ট মেইনছৰ ৰিকুৱাৰমেণ্টটো হৈছে এইটো
বা চিভিল সার্ভিস যেটো এক্সামিনেশন আছে তাৰ ৰিকুৱাৰমেন্টটো হৈছে ডু ইউ নো what are the problems, what are the challenges that India is facing, and do you have the solution of those problems? বাস এই দুটাই বস্তু ৰিকুৱাৰমেন্ট ঠিক আছে সো গতিকে জুডিশিয়াল বেকলগছ যদি আমি চাওঁ সো আপোনালোকে ফিগাৰ্ড এক্সাম্পল হিচাপে লিখিব পাৰে যে 371 out of 1122 sanction posts in high courts remain vacant. So আপোনালোকে এই যেটো ফিগাৰ আছে এই ফিগাৰটো এৰাউন্ড বুলি লিখি পেলে 370 লিখিব পাৰে এক্সাক্ট ফিগাৰটো মনত নাথাকিলো সো গতিকে আপুনি চাওক যে আমাৰ যিমান বিলাক হাই কোৰ্ট আছে এই হাই কোৰ্ট বিলাক হৈছে বেকবোন হয় মানে জুডিশিয়াৰী বেকবোনটো হাই কোৰ্ট হয় কাৰণ কি হাই কোৰ্ট বিলাকে কি কয় যে যিখিনি ষ্টেট বা যিখিনি লোকেল ইস্যু আছে সো সেইখিনি এড্ৰেছ কৰে কাৰণ কি হাই কোৰ্টত যেটো কেছ সলভ নহল বা তাত কিবা ডিসপিউট হল সেইটোহে সুপ্ৰিম কোৰ্টলৈ যাব সব কেছ যদি সুপ্ৰিম কোৰ্টলৈ যায় সুপ্ৰিম কোৰ্টখনো আকৌ কি হ'ব লোডেড হৈ যাব হয় নহয় ডিসিশন মেকিং আকৌ তাত ডিলে হৈ যাব তো যদি আমাৰ হাই কোৰ্ট বিলাক যেনেকৈ আমাৰ মানে হেলথ সিস্টেমটো প্ৰাইমেৰী আৰু সেকেন্ডাৰী যদি হেলথ কেয়াৰ সিস্টেম বিলাক ভাল নহয় তেতিয়াহলে গোটেই হেলথ কেয়াৰ সিস্টেম বিলাক কি হ'ব মানে খুব মানে ট্ৰাবলসাম হ'ব সো ইয়াতো তেনেকুৱা যদি আমাৰ হাই কোৰ্ট বিলাক যদি ভেকেন্ট হৈ থাকে তেতিয়াহলে আমাৰ জুডিশিয়াল সিস্টেমটো পেন্ডেন্সি হ'বই গোটেইটো মানে মানে লোডেড হৈ যাব গোটেইটো মানে তাৰ যেটো ম্যানুফ্যাকচাৰিং আছে তাৰ যেটো সলভিং পাৱাৰ আছে তাৰ যেটো মানে সোশ্যাল সার্ভিস আছে ন সেই যেটো ক্যাপাবিলিটি আছে এটো কমি যাব ঠিক আছে সো গতি এটো খুব ধুনিয়া এটা আপোনালোকে এক্সাম্পল হিচাপে লিখিব যেনে আলাহাবাদ হাই কোৰ্টৰ যদি একদম ৰিয়েল এক্সাম্পল দি দিয়ে ভাল কিন্তু ইমান স্কোপ নাই বুজিছেনে যদি আপোনালোকে নিজে মেইনছ যোনে লিখিছে তেওঁ গম পায় যে লিখিবলৈ ইমান স্কোপে নাই জাস্ট এটা পইণ্টহে আপুনি মেনশন কৰিব পাৰিব the constitution provisions of appointment so গতিকে constitution কিছুমান provision আছে যেনেকৈ article 124 217 so গতিকে enables the appointment of distinguished jurists of supreme so গতিকে distinguished jurists যিখিনি আছে তাত সুপ্ৰিম কোৰ্টত আৰু হাই কোৰ্ট তো হাই কোৰ্টত যদি আমাৰ হলো ভ্যাকেন্সি আছে তাহলে আমি ডিস্টিংগুইশড জুৰিষ্ট কিছুমানক দেখোন সেই ভ্যাকেন্সি বিলাকক ফুলফিল কৰিব পাৰো হয় নহয় তাৰ কাৰণে আমাৰ কনস্টিটিউশনৰ প্ৰভিজনে আছে তো গতিকে এই প্ৰভিজন কিটা আপোনালোকে যদি কোট কৰিব পাৰে তেতিয়াহলে খুব ভাল হয় কিছুমান বস্তুৰ আনসাৰ এটা কি হৈ যায় এনহেন্স হৈ যায় ৰিচ হৈ যায় তাৰ ভিতৰত এটা আছে আৰ্টিকেল যদি লিখে এখন যদি কমিটিৰ নাম যদি লিখিব পাৰে কোনবা এটা যদি ৰিপৰ্টৰ নাম যদি লিখিব পাৰে আৰু যদি কিবা এটা কেছৰ নাম লিখিব পাৰে সো গতিকে এই যদি আৰ্টিকেল কিটা লিখি দিয়ে কোনোবা এটা আৰ্টিকেল বা কোনোবা দুটা আৰ্টিকেল যদি আপুনি লিখি দিয়ে আপোনাৰ বহিখন আনতকে বেলেগ হৈ যাব and that will make you a edge ঠিক আছে আনে যদি 4 পায় আপুনি 6 পাব and that 2 marks will become the difference ঠিক আছে okay role of distinguished jurist so distinguished jurist এজনে কি কৰিব পাৰে সেইটো আমি গম পাইছো অলৰেডি যে ডিসিশন মেকিং ভাল হ'ব তেওঁলোকৰ স্পেশালাইজড নলেজ আছে সো গতিকে এইখিনি বস্তু আমাৰ দৰকাৰ হ'ব ঠিক আছে okay সো গতিকে এটো গ্লোবাল প্ৰেক্টিসেস যদি আপুনি ক'ব পাৰে যে হেতু কোড কোড ইউজ হৈ আছে কাৰণ কি কিবা এটা বস্তু আমি যদি বাহিৰত ইউজ হৈ আছে আৰু যদি বাহিৰত সেই বস্তুটোৰ পৰা যদি বেনিফিট পাইছে সো গতিকে ইন্ডিয়া লোৱাত কি আপত্তি আছে কাৰণ কি ঋগবেদত আমাৰ কি লিখা আছে যে লেট দা নবেল থিংস কাম ফ্ৰম অল সাইড হয়নে নহয় সো গতিকে আমি হেতু বস্তু শিকিব লাগে যে আমাৰ ইউনাইটেড ষ্টেটছ পোলেণ্ড ম্যানমাৰ কেনিয়া থাইল্যান্ডত কি হৈছে তেনেকুৱা স্পেশাল জুৰিষ্টক তেনেকুৱা স্পেশাল কিছুমান কামত আমি কি কওঁ হায়াৰ কওঁ বা এপইন্ট কওঁ সো গতিকে these are some global examples that India can borrow India can adopt ঠিক আছে সো গতিকে এইখিনি বস্তু আছে সো এইখিনি আপোনালোকে চাব এটো এটা খুব ইম্পৰ্টেন্ট ইস্যু হয় আমাৰ সোসাইটিত যদি জাস্টিস সিস্টেমটো নাথাকে জাস্টিস যদি ডিলে হয় আমি গম পাইছো যে জাস্টিস ডিলে ইজ জাস্টিস ডিনাইড হয়নে নহয় সো নেক্সট আৰ্টিকেল যদি আমি চাওঁ যে প্ৰায়োৰিটাইজিং IMEC ইজ ইন আমেৰিকাস বেস্ট ইন্টাৰেষ্ট ঠিক আছে সো গতিকে এইখিনি আছে IMEC মানে কি ইন্ডিয়া মিডল ইষ্ট ইউৰোপিয়ান ইকনমিক কৰিডৰ যেটো আমি দেখিছো যে লাষ্ট আমাৰ কি হৈছিলে এটো ডিসাইড হৈছিলে হয়নে নহয় সো গতিকে ইন্ডিয়া মিডল ইষ্ট ইকনমিক কৰিডৰ এটো যেটো আছে খুব ইম্পৰ্টেন্ট হয় দ্যাট লিংকস ইন্ডিয়া উইথ দা ইউৰোপিয়ান ইউনিয়ন থ্ৰু দা গালফ কান্ট্ৰিজ হয়নে নহয় সো এটো খুব ইম্পৰ্টেন্ট হয় সো টু কাউন্টাৰ দা বেল্ট এন্ড ৰোড ইনিশিয়েটিভ অফ চাইনা এটো কথা ইয়াত কৈছে ঠিক আছে তাৰপিছত আৰু কি আছে ইন্ডিয়া মিডল ইষ্ট ইউৰোপিয়ান ইকনমিক কৰিডৰ এটো খুব মানে আপোনালোকৰ এটা কাৰেন্ট টপিক হয় খুব ইম্পৰ্টেন্ট এটা টপিক হয় যেটো টপিকৰ ওপৰত কোৱেশ্চন আহিব পাৰে যে ইয়াত কি চ্যালেঞ্জেস আছে ইয়াৰ পৰা কি আমি আউটকাম পাম হয়নে নহয় সো গতিকে এটো খুব ইম্পৰ্টেন্ট ইজ এ ভিজনাৰী ইনিশিয়েটিভ এটো যে এটো ভিজনাৰী ইনিশিয়েটিভ কি কবে যে গ্লোবাল এফৰ্টস টু ক্ৰিয়েট সাস্টেইনেবল ইনক্লুসিভ এন্ড ট্ৰান্সপাৰেন্ট ট্ৰেড নেটৱৰ্কস বাই কাউন্টাৰিং চাইনা সো গতিকে চাইনা কাউন্টাৰ কৰিবৰ কাৰণে আমি এটো বনাইছো কাউন্টাৰ মানে চাইনাৰ যেটো বেল্ট এন্ড ৰোড ইনিশিয়েটিভ যেটো অলৰেডি আমি অলপ ডিসকাস কৰিছো ঠিক আছে সো গতিকে ইট এংগেজ দ্য প্ৰাইভেট সেক্টৰ পাৰ্টিসিপেশন ষ্ট্ৰং ডিপ্লোমেটিক এফৰ্টস আৰু কি আছে ক্ৰিটিক্যাল ৰিয়েলাইজিং IMC's ট্ৰান্সফৰমেশন পটেনশিয়াল ঠিক আছে সো গতিকে এটো যদি চাও IMEC তেতিয়ালে আমি দেখিম যে IMEC অবজেক্টিভ কি যে ক্ৰিয়েট ৰবাস্ট ট্ৰান্সপোৰ্টেশন এন্ড ট্ৰেড নেটৱৰ্কস লিংকিং এটা কাক লিংক কৰিছে তো হেতু ইম্পৰ্টেন্ট হয় যদি এটো ট্ৰেড নেটৱৰ্ক হয় নেটৱৰ্ক এটা ইটোৱে সিটো কানেক্ট কৰিব লাগিব সো গতিকে ইন্ডিয়া
মিডল ইষ্ট, ইউৰোপ। চ' গতিকে এই টাৰ্ম কেইটা আপোনালোকে ভালকে মনত ৰাখিব লাগিব। ত' ইণ্ডিয়া, মিডল ইষ্ট আৰু ইউৰোপ, এই তিনিটা জেগা কি হ'ব, থ্ৰু দিছ IMEC কৰিডৰ কানেক্ট হ'ব। চ' গতিকে ইণ্ডিয়া গাল্ফ, গাল্ফৰ পৰা আমি মিডল ইষ্টৰ পৰা আমি কি কৰিম, ইউৰোপ। আৰু ইউৰোপিয়ান মাৰ্কেটখন আটাইতকৈ কি হৈছে, লুক্ৰেটিভ মাৰ্কেট হয়, কাৰণ কি তাতে ডিমাণ্ডটো আটাইতকৈ বেছি। যদি ইণ্ডিয়াই যদি ইউৰোপিয়ান মাৰ্কেটখন একচেছ কৰিব পাৰে, তেতিয়াহ'লে ইণ্ডিয়াখন খুব ভাল ডেভেলপ হ'ব। ঠিক আছে, কাৰণ কি বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ চবেই এইটো দেখিছে, যদি আমি গ্ৰ' কৰিবলৈ হওঁ, তেতিয়াহ'লে আমাৰ যিবোৰ প্ৰডাক্ট আছে, এই প্ৰডাক্ট বিলাক ক'ৰবাত বিকিব লাগিব। ক'ত বিকিম আমি? যিবোৰ জেগাত ডিমাণ্ড হাই। ক'ত ডিমাণ্ড হাই? ইউৰোপিয়ান মাৰ্কেটত ডিমাণ্ড হাই। কেলে? কাৰণ কি তেওঁলোকৰ আৰ্নিংটো বেছি হয়। ঠিক আছে, চ' গতিকে এই যে ইউৰোপিয়ান মাৰ্কেটখনত আমি যে একচেছ কৰিম, তাৰ কাৰণে এটা কৰিডৰ লাগিব। চ' গতিকে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটো কি হয়, সেইটোৱে হয়। চাইনাই ভাবিছে যে আমি ইউৰোপিয়ান মাৰ্কেটখন একচেছ কৰিব পাৰিম। ইণ্ডিয়াই কি কৰিছে, ইণ্ডিয়াই কৈছে যে আমি থ্ৰু দ্য মিডল ইষ্ট উই আৰ গোয়িং টু অকুপাই, উই আৰ গোয়িং টু ইনফ্লুৱেঞ্চ দিছ ইউৰোপিয়ান মাৰ্কেট। ঠিক আছে, বুজি পাইছে ন টাৰ্গেটটো কি? চ' ইয়াত কৈছে যে ক্ৰছ বৰ্ডাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। ত' ইয়াত এইটো এটা মাল্টি মডেল মানে ট্ৰেনজিট কৰিডৰ হয়, যে ইয়াত ৰেলৱে আছে, শ্বিপিং আছে, ডিজিটেল কমিউনিকেশ্যনৰ কথা আছে। ঠিক আছে, চ' গতিকে মানে সাগৰৰ মাজেদি কেবলছ যাব। যেনেকে আমাৰ ইণ্টাৰনেট বোৰ যে চলি আছে, ইণ্টাৰনেট কেনেকে চলি আছে? ইণ্টাৰনেট চলি আছে যে সাগৰৰ মাজত কিছুমান কেবুল গৈছে, যিবোৰ কেবুলেদি ধৰি লওক এই ডাটাটো ট্ৰেন্সমিট হৈছে। ঠিক আছে, চ' গতিকে ডিজিটেল কমিউনিকেশ্যনৰ ক্ষেত্ৰত, ঠিক তেনেকে শ্বিপিঙৰ ক্ষেত্ৰত, ৰেলৱে ক্ষেত্ৰত, চ' এই গোটেইখিনিৰ কাৰণে। আৰু ফেচিলিটেট এনাৰ্জি চিকিউৰিটি, হয় নে নহয়? কাৰণ কি আমাৰ ইণ্ডিয়াই কি কৰে, গাল্ফৰ পৰা আটাইতকৈ বেছি কি কৰো আমি, বা মিডল ইষ্টৰ পৰা আমি আটাইতকৈ বেছি গেছ এণ্ড এনাৰ্জি বা মানে যিটো ফজিল ফুৱেল, ক্ৰুড অইল, সেইটো আমি কি কৰো, ইম্পৰ্ট কৰো। চ' গতিকে ইলেক্ট্ৰিচিটি, হাইড্ৰজেন পাইপলাইন, চ' গতিকে এইখিনি বস্তু আমাৰ কি আছে, ইনক্লুডেড আছে ইন দিছ কৰিডৰ। ঠিক আছে, ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ ফৰ US এণ্ড চাইনা, তাৰ কথা আমি লিখিছো। ফৰ ইণ্ডিয়া, ইণ্ডিয়াটো ইম্পৰ্টেণ্ট হয়, এনহেন্সেছ গ্লোবেল ট্ৰেড লিংকেজ, ৰিডিউচেছ ট্ৰেন্সপৰ্টেশ্যন কষ্ট। ঠিক আছে, ষ্ট্ৰেংথেনিং টাইজ উইথ দ্য মিডল ইষ্ট, চ' মিডল ইষ্টৰ লগত আমাৰ টাইটো খুব ভাল হ'ব লাগিব। চ' আৰু এইটো বস্তু আমি দেখিছো যে এতিয়া এডভান্টেজ আছাম নামৰ এটা ইনিচিয়েটিভ চলি আছে, হয় নে? এডভান্টেজ আছাম 2.0। চ' তাত বিমল বৰা নামৰ যিজন আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছে, বিমল বৰাদেৱ, ত' তেখেত কলৈ গৈছে, ডুবাইলৈ গৈছে। ত' why he is visiting Dubai? Because we know that we have to establish a good relation with the Middle East. ঠিক আছে, চ' গতিকে এই যিটো মিডল ইষ্টাৰ্ণ ৰিজন আছে, তাৰ লগত ঠিক তেনেকে ইউৰোপ আৰু ডাইভাৰ্চিফিং এক্সপৰ্ট। চ' গতিকে আমি এক্সপৰ্টটো কি কৰিব লাগিব, বুষ্ট কৰিব লাগিব। চ' গতিকে অলৰেডি আমি কৈছো যে GDP 4টা কম্পনেণ্ট আছে, তাৰ ভিতৰত এটা কি হৈছে, এক্সপৰ্ট। চ' গতিকে এক্সপৰ্টটো যদি বেছি হয়, তেতিয়াহ'লে অভাৰঅল GDPটো কি হ'ব, ইনক্ৰিজ হ'ব। চ' গতিকে সেইটোৱেতো আমাক লাগে, প্ৰডাকশ্যন ইনক্ৰিজ হ'ব লাগে। যিমান প্ৰডাকশ্যন ইনক্ৰিজ হ'ব, সিমানে আমাৰ আৰ্নিং বেছি হ'ব। যিমানে আমাৰ আৰ্নিং বেছি হ'ব, আমাৰ ছচিয়েল ষ্টেটাছটো আৰু আমাৰ যিটো কনজাম্পশ্যন, সেইটো বেছি হ'ব, আৰু লাইফ ষ্টেণ্ডাৰ্ডটো আমাৰ বাঢ়িব। দেট ইজ দ্য ৰিকুৱাৰমেণ্ট, হয় নে নহয়? ইণ্ডিয়াখন ডেভেলপ হ'ব লাগিব কেতিয়াৰ ভিতৰত, 2047ৰ ভিতৰত। তেতিয়া কাৰণে আমাৰ কিমান ট্ৰিলিয়ন ইকনমি লাগিব, 40 ট্ৰিলিয়ন ইকনমি হ'ব লাগিব। চ' কেনেকে হ'ব, থ্ৰু দ্য এক্সপৰ্ট হওক, প্ৰাইভেট কনজাম্পশ্যন হওক, প্ৰাইভেট ইনভেষ্টমেণ্ট হওক, আৰু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ হওক। ঠিক আছে, চ' গতিকে কম্পেৰিজন উইথ এ চাইনাজ BRI যদি হয়, তেতিয়াহ'লে প্ৰিডমিনেটলি চাইনিজ ফাণ্ডেড হয়। কিন্তু এইটো কি আছে, এইটো এটা মাল্টিলেটাৰেল মানে এটা অৰ্গেনাইজেশ্যন হয়, বা এইটো এটা মাল্টিলেটাৰেল ইনিচিয়েটিভ হয়, য'ত অকল এতিয়া BRI-টোত অকল চাইনাহে ইনভেষ্ট কৰিছে, ইয়াত কিন্তু চবেই ইনভেষ্ট কৰিছে। ঠিক আছে, চ' গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয়। নেক্সট আমি যদি চাওঁ এনভাইৰমেণ্টেল বেনিফিট যদি চাওঁ, এইটো এটা গ্ৰীণ হাইড্ৰজেন ডেভেলপমেণ্টৰ কথা কৈছে, ছাষ্টেইনেবল এনাৰ্জি ট্ৰানজিশ্যনৰ কথা কৈছে। ঠিক আছে, চ' গতিকে এই মানে যিটো ইণ্ডিয়া মিডল ইষ্ট ইউৰোপিয়ান ইকনমিক কৰিডৰ যিটো কৈছে, সেইটো থ্ৰুৱেদি কি হ'ব, গ্ৰীণ হাইড্ৰজেন, ছাষ্টেইনেবল এনাৰ্জি, এইবিলাকৰ ট্ৰানজিশ্যন হ'ব। থ্ৰু এইটোৰ পৰা কি হ'ব, যে আমাৰ ইয়াত ছাষ্টেইনেবল গ্ৰথ হ'ব। ঠিক আছে, মানে গ্ৰীণ গ্ৰথ হ'ব, যিটো খুব ইম্পৰ্টেণ্ট হয়। মানে আমি যিটো এনভাইৰনমেন্ট আছে, সেইটোক হাৰ্ম নকৰাকে আমাৰ গ্ৰথটো এচিভ কৰিম। চ' গতিকে ৰিডিউচ ডিপেণ্ডেঞ্চি অন ফজিল ফুৱেল, চ' গতিকে এইটো আমি কৈছো। তাৰপিছত আমি কি কৈছো, ক্ৰিয়েটিং ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিনিউৱেবল এনাৰ্জি চৰ্চেছ। ঠিক আছে, চেলেঞ্জেছ কি আছে, এইকেইটা খুব ইম্পৰ্টেণ্ট হয়। চেলেঞ্জেছ কি কি চেলেঞ্জেছ আছে, কাৰণ কি আমি শ্লাইডখন এনেকে বনাইছো, যেনেকে আপোনালোকৰ মেইনছত কুৱেশ্যন এটা সুধিব। ঠিক আছে, মেইনছত অকল এনেকুৱা নুসুধে যে IMEC-টো কি হয়, ইয়াত সুধিব যে হোৱাট আৰ দ্য চেলেঞ্জেছ দেট এটাচ উইথ ইট। ত' গতিকে এইটোৰ লগত যদি আমি চাওঁ, ৰিকুৱায়াৰ ছাবষ্টেনচিয়েল ইনভেষ্টমেণ্ট, বহুত বেছি পইচা লাগিব, ইনভেষ্টমেণ্টৰ এমাউণ্টটো বহুত বেছি লাগিব, হিউজ ইনভেষ্টমেণ্ট। ঠিক তেনেকে কোঅপাৰেশ্যন এমং ডাইভাৰ্ছ নেশ্যন, এইটো খুব ইম্পৰ্টেণ্ট হয়। BRI-টোত অকল চাইনাই ইনভেষ্ট কৰিছিলে, চ' গতিকে ইয়াত কোনো ডিছপিউটৰ কথা নাই। কিন্তু এতিয়া কথাটো হৈছে যে IMEC-টোত ইউৰোপিয়ান ইউনিয়ন, ঠিক তেনেকে ইউৰোপিয়ানৰ মানে ইউৰোপিয়ান ইউনিয়নৰ দেশখিনি, মিডল ইষ্টৰ দেশখিনি, ইণ্ডিয়া, চ' চবেই ইনভেষ্ট কৰিছে। চ' গতিকে তেওঁলোকৰ মাজত এটা কোঅপাৰেশ্যন লাগিব ন, কিবা এটা যদি ডিছপিউট হৈ যায়, তেতিয়াহ'লে গোটেই যিটো প্ৰজেক্ট আছে, সেইটো বন্ধ হৈ যাব। ফৰ এক্সাম্পল BBIN, হয় নে নহয়? চ' গতিকে ইয়াত ভূটানে উইথড্ৰ কৰিলে, চ' গতিকে প্ৰগ্ৰেমটো ষ্টল হৈ আছে।
so like that ঠিক তেনেকে private sector engagement in crucial for the funding of the operational success so গতিকে এইটো কৈছে যে গভৰ্ণমেণ্টে অকল কৰিব নোৱাৰে ইয়াত কি কৰিব লাগিব প্ৰাইভেট সেক্টৰো কি কৰিব লাগিব এংগেজ কৰিব লাগিব তো পলিটিক্যাল এণ্ড ৰেগুলেটৰী কমপ্লেক্সিটিজ সেইবিলাক আছে ৰেগুলেটৰী কমপ্লেক্সিটি আছে যে সেই বস্তুটো পাৰমিশন পাব লাগিব ল্যান্ড পাব লাগিব সো গতিকে এইবিলাক অলপ কি আছে চ্যালেঞ্জেস আছে ঠিক আছে তো গতিকে এই চ্যালেঞ্জেস খিনি আপোনালোকে লিখিব লাগিব তিনটা পইণ্ট লিখিলে বহুত বুজি পাইছে না জিঅ'পলিটিক্যাল সিগনিফিকেন্স যদি আমি চাও এইখিনি আছে ফিউচাৰ প্ৰসপেক্ট যদি চাও যে এমএফচি অফাৰ্স সো এইখিনি অলৰেডি কৈছো যে ৰিজনেল ইন্টিগ্ৰেশনৰ কথা কৈছো গ্ৰীণ গ্ৰোথৰ কথা কৈছো সাস্টেইনেবল ইনক্লুসিভিটি এইখিনি আপোনালোকৰ মানে আনসাৰত ৰিফ্লেক্ট হ'ব লাগে ঠিক আছে ওকে সো গতিকে ইয়াৰ কাৰণে আমি জিএস পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 আমি কেনেকে ৰিকোয়াৰমেন্ট বা লিংক হৈ আছে সেইটো অলৰেডি দেখুৱাইছো আপোনালোকে চাই লব সো গতিকে সোভাৰেন পেনশন ফান্ডস await clarity from the budget on the infra investment so গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্টৰ কাৰণে যেটো সোভাৰেন তাৰপিছত পেনশন ফান্ড আছে সেইগিটা কি কৈছে ওয়েট কৰি আছে যে আমাৰ বাজেটত হেতুৱে এপ্ৰুভ পায় নে নাপায় so the article highlight the reliance of sovereign wealth fund ঠিক আছে and the pension funds on tax benefits provided by the Indian government for infrastructure investment so গতিকে যেটো sovereign wealth fund আছে হেতুৱে কিবা ট্যাক্স বেনিফিট পাবনে নাপায় এবাৰ ঠিক তেনেকে পেনশন যেটো ফান্ড আছে তাত ট্যাক্স বেনিফিট হ'বনে নহয় তো হেতু বস্তু ওয়েট কৰি আছে সবে চাবলে যে আপকামিং বাজেট কাৰণ কি এটা বাজেট আহিবলৈ গৈ আছে হয়নে সো সেই বাজেট খনত যে 1 ফেব্ৰুৱাৰীত বাজেট লঞ্চ কৰিব সো অন দ্যাট বাজেট whether we are going to see this kind of tax relaxation or benefits on this sovereign welfare fund and pension fund হেতু আমি চাবলৈ গৈছো ঠিক আছে sovereign wealth fund যেটো আছে sovereign wealth fund and the pension fund plays a vital role in the infrastructure financing ঠিক আছে সো গতিকে আমি গম পাইছো যে ইনফ্ৰাষ্ট্ৰাকচাৰটো মেইন হয় সো ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো আছে তাত যদি আমি ইনভেষ্টমেন্ট কৰিবলৈ হও তেতিয়ালে আমি কি কৰিব লাগিব sovereign wealth fundত কি লাগিব কিছুমান ট্যাক্স ৰিলেক্সেশন লাগিব সো এক্সটেন্ডিং সানসেট ক্লজেস on the tax incentives would ensure sustainable foreign investment supporting India's vision of becoming 26 trillion economy by 2047 so গতিকে a conducive policy environment coupled with simplified tax structure will enhance investors confidence and accelerate infrastructure development so গতিকে এইটো কথা কৈছে যে সিম্পলিফাইড হ'ব লাগে আমাৰ যেটো ট্যাক্স স্ট্ৰাকচাৰ আছে যদি হেতু খুব বেছি কমপ্লেক্স হয় তেতিয়ালে কোনো প্ৰাইভেট ইনভেষ্টমেন্ট ইয়াত নাহে মানে কাৰণ কি ইমান ইখনৰ পিছত ইখন যদি আমি ফৰ্ম ফিল আপ কৰি থাকো they will get confused হয় না সো গতিকে আমি সিম্পলিফাইড কৰিব লাগিব ঠিক আছে ওকে সো নেক্সট আমি কি কৈছে significance of sovereign wealth funds যদি কৈছে যে SWFs are state owned investment funds that invest in global markets to generate returns for their countries ঠিক আছে সো গতিকে এই sovereign wealth যেটো ফান্ড আছে এটোৱে কি কৰে বাহিৰৰ মাৰ্কেটত ইনভেস্ট কৰিব আৰু তাৰপা কি হ'ব ৰিটাৰ্ন ল'ব ঠিক আছে ওকে সো এক্সাম্পল United Arab Emirates Saudi Arabia Norway that invest কৰিব SWFs increase India investment in India from 3.79 billion in 2021 to 6.71 billion in 2022 ঠিক আছে সো গতিকে বাহিৰৰ কিছুমান ষ্টেট ওন আছে যেনেকে ধৰিলো UAE কি কৰিব UAE চৰকাৰ হওক সাউদি আৰবিয়া চৰকাৰ হওক নৰৱে চৰকাৰ এই যিখিনি sovereign government আছে this government will going to invest in India ঠিক আছে সো গতিকে তাৰপা কি হ'ব ৰিটাৰ্ন পাব কেলে ইণ্ডিয়ান ইকনমি ইজ গ্ৰোইং সো গতিকে যিখন সাউদি আৰবিয়া হওক বা UAE হওক তেওঁলোকৰ গভৰ্ণমেণ্টকো পইচা লাগে ন সো গতিকে তেওঁলোকে ভাবিছে সেই গভৰ্ণমেণ্ট বিলাকে ভাবিছে they are acting like a company and they are going to invest in the growing economies like India বুজি পাইছেন তাৰপা কি হ'ব ভাল ৰিটাৰ্ন পাব তো তাৰ এক্সাম্পলও দিছে যে 3.7 বিলিয়ন 2021 ত ইনভেস্ট কৰিছিলে কিন্তু আজিৰ দিনত হেতু 6.71 বিলিয়ন ইনভেস্ট কৰিছে ঠিক আছে সো গতিকে ট্যাক্স ইনসেন্টিভ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট সো বাজেট 2020 এখিনি ট্যাক্স এক্সেম্পশন দিছিলে সানসেট ক্লজ ভ্যালিড টিল দা মাৰ্চ 31 2025 সো গতিকে এটো কৈছে যে ইয়াৰ আগতে আপোনালোকে কি কৰিব লাগিব ইনভেস্ট কৰিব লাগিব এই গভৰ্ণমেণ্ট বিলাকে তেতিয়াহে পাব সো গতিকে এই ক্লজটো আপোনালোকে দেখিব অকমান হয়তো এক্সটেন্ড হ'ব পাৰে ঠিক আছে কাৰণ কি আমি ভাবিছো যে এই যিবিলাক কান্ট্ৰি আছে এই কান্ট্ৰি বিলাকৰ গভৰ্ণমেণ্টে ইণ্ডিয়াত ইনভেস্ট কৰক not only the private but the government also we invite those government to invest in India so হেকাৰণে আমি ease of doing business যেটো আমাৰ ৰ্যাঙ্কিং আছে হেতু ভাল কৰিব বিচাৰিছো তাৰ কাৰণে আমি ইনসলভেন্সি এণ্ড বেংক্ৰাপচি কোডটো আনিছো যেটো লাষ্ট ক্লাছত আমি কৈছিলো হয়নে নহয় তো তেনেকে আপোনালোকে লিংক কৰিব যিমান লিংক কৰিব সিমানে আপোনাৰ মানে আনসাৰটো এনৰিচ হ'ব ঠিক আছে সো গতিকে lack of clarity on the extension সো গতিকে এই ক্লজটো যেটো আছে যে মাৰ্চ 31 2025 ৰ পিছত যদি আমি ইনভেস্ট কৰো তেতিয়ালে আমি ট্যাক্স বেনিফিট পাম নে নাপাম তাৰ কোনো ক্লিয়াৰিটি নাই ঠিক আছে যেটো আমি সানসেট ক্লজ বুলি কৈছো মে ডিটাৰ ফিউচাৰ ইনভেষ্টমেন্ট যদি আমি কোনো ট্যাক্স বেনিফিট নাপাও যদি ইয়াৰ পিছত যদি 1 এপ্ৰিলত যেনিবা কোনবা এজন মানুহে যেনিবা মানুহ নহয় বেংক মানে গভৰ্ণমেণ্টে
নৰৱে গভৰ্ণমেণ্টে যেনিবা ইণ্ডিয়াত ইনভেষ্ট কৰিব অন দ্য 5th April, so whether that government will get the tax benefit or not, it is not clear. So গতিকে সেইকাৰণে কি কৈছে, ফিউচাৰ ইনভেষ্টমেন্টটো আমাৰ এতিয়ালৈকে ক্লিয়াৰ নাই হোৱা। So gains from the unlisted bonds and debentures classified as a short term capital gains discourages long term bonds. So গতিকে এই যিবোৰ ইনভেষ্টমেন্ট আহিছে ন, এই ইনভেষ্টমেন্ট বিলাক শৰ্ট টাৰ্ম হৈছে, আমাক লং টাৰ্ম ইনভেষ্টমেন্ট লাগে। লং টাৰ্ম ইনভেষ্টমেন্ট হলে কি হব, যে আমাৰ যিখিনি ধৰি লওক ইনভেষ্টৰে সেই ফাণ্ড খিনি ৰিচিভ কৰিছে বা গভৰ্ণমেণ্টে পাইছে, তেওঁলোকৰ লাইবিলিটি কমি থাকিব, হয়নে নহয়? নহলে ফাণ্ডটো আহিব, আমি আকৌ ৰিটাৰ্ণ কৰিব লাগিব, হয়নে নহয়? চ' নিড ফৰ ছাষ্টেইন ফাণ্ডিং ফৰ ইণ্ডিয়াছ 26 ট্ৰিলিয়ন ইকনমি। চ' গতিকে ইণ্ডিয়াক কিমান ট্ৰিলিয়ন ইকনমি হবলৈ গৈছে? 26 ট্ৰিলিয়ন। আজিৰ দিনত উই আৰ দ্য 4th ট্ৰিলিয়ন ইকনমি, হয়নে নহয়? 4 নম্বৰ মানে 4 ট্ৰিলিয়ন ইকনমি আমাৰ, ঠিক আছে? চ' গতিকে ৰেংকিংটো কোৱা নাই যে তাৰ যিটো ভলিউম সেইটো কথা কৈছে, যে 4 ট্ৰিলিয়ন ইকনমি, কিন্তু 4 ট্ৰিলিয়নৰ পৰা আমি কিমান হ'ব লাগিব? 26 ট্ৰিলিয়ন হ'ব লাগিব। চ' গতিকে আপুনি চাওক, চ' কিমান গুণ? চ' গতিকে মাল্টিপ্লাই বাই 6, more than 6 টাইমছ আমি কি কৰিব লাগিব? ইকনমিটো আমাৰ ডেভেলপ কৰিব লাগিব, তেতিয়াহে আমি ডেভেলপড কাণ্ট্ৰিলে কি কৰিব পাৰিম? বুষ্ট কৰিব পাৰিম। চ' পটেনচিয়েল বেনিফিট এণ্ড এক্সটেনশ্যন, পলিচি ৰেকমেণ্ডেশ্যন কি কি আছে? ইম্পৰ্টেন্স ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো আমি কৰিবই লাগিব, সেইটো অলৰেডি আমি কৰি থোৱা গৈছে, হয় নে নহয়? চ' যেনেকে ধৰি লওক এতিয়া জুডিচিয়াৰী, আমি কি পালো? যে ইনফ্ৰাষ্ট্ৰাকচাৰটো বেয়া। চ' গতিকে জুডিচিয়াৰীটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট লাগিব, তেতিয়া আমাৰ কি হ'ব? ছচিয়েল জাষ্টিছটো হ'ব। চ' গতিকে অল দিছ থিংছ আৰ বিন ৰিলেটেড। চ' যিমান ডাইমেনশ্যনছ খুলিব পাৰে কিমান ভাল। আমাৰ সেইকাৰণে যিখন ইউপিএছচি বা ইউপিএছচি চিলেবাছ আছে, তাতে ডাইমেনশ্যনছ বিলাক আছে, ছচিয়েল ডাইমেনশ্যন আছে, হিষ্টৰিক, কালচাৰেল, জিঅ'গ্ৰাফিকেল, ঠিক আছে? চ' গতিকে ঠিক তেনেকে পলিটি, তাৰপিছত গভাৰ্নেন্স আছে, ঠিক তেনেকে IR আছে, আপোনাৰ ইকনমি আছে, চায়েন্স এণ্ড টেক আছে, ডিজাষ্টাৰ আছে, চ' গতিকে এথিক্স আছে। চ' গতিকে এই ডাইমেনশ্যনছ বিলাক আপোনালোকে খুলিব, ঠিক আছে? যিকোনো এটা টপিকত যিমান খুলিব সিমানে কি হ'ব? আপোনালোকৰ মানে আপুনি যে ৰিলেট কৰিব পাৰিছে, আপুনি যে বুজি পাইছে, সেইটো এষ্টাব্লিছ হ'ব, সেইটো এক্সামিনাৰে বিচাৰে। চ' ইণ্ডিয়া ইউ হেভ বেটাৰ আণ্ডাৰষ্টেণ্ডিং অফ এম্বিচিয়াছ এণ্ড চেনচিটিভিটিজ। চ' এম্বিশনছ এণ্ড চেনচিটিভিটিজ এইটো কি কয়? আণ্ডাৰষ্টেণ্ড কৰিছে ইউ আৰু ইণ্ডিয়াই, ঠিক আছে? চ' গতিকে দে আৰ ভেৰি চেনচিটিভ এণ্ড দে আৰ ভেৰি আণ্ডাৰষ্টেণ্ডিং what are the problems and what are the opportunities both this EU and India is facing, ঠিক আছে? The article discuss on ongoing negotiation between India and European Union to finalize a bilateral free trade agreement, ঠিক আছে? চ' এইটো খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইবিলাক প্ৰস্পেক্ট লিখিব যে আমাৰ ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নে কি কৰিছে, যে দে আৰ হেমাৰিং আউট to establish a free trade agreement between these two nations, ঠিক আছে? চ' গতিকে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হলে কি হ'ব? যে আমাৰ তাৰিফ চাৰিফবোৰ নহ'ব, আমাৰ ইয়াৰ পৰা এক্সপৰ্ট ভালকে হ'ব, তাৰ পৰা ইম্পৰ্ট ভালকে হ'ব, তাৰ বস্তু আমাৰ ইয়ালৈ আহিব, হয়নে নহয়? গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। যেনেকে ধৰি লওক আমি অলপ আগত, কেইদিনমানৰ আগত আমি কৈছিলো যে আমাক কি লাগে? যে চিপ কিছুমান মেডিকেল ডিভাইচেছ লাগে। এতিয়া মেডিকেল ডিভাইচেছ খিনি যদি ইউৰোপিয়ান ইউনিয়নত বহুত ইউৰোপিয়ান কাণ্ট্ৰি আছে, এণ্ড দোজ কাণ্ট্ৰিজ আৰ ভেৰি প্ৰস্পেৰাছ, চ' ডেভেলপ, ত' তেওঁলোকৰ পৰা যদি মেডিকেল ডিভাইচ এটা আমি ইয়ালৈ আনিবলৈ হয়, তেতিয়াহ'লে বহুত কিবা কিবি ধৰি লওক আমাৰ তাৰিফ লাগিব, কিবা লাগিব। যদি আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয়, তেতিয়াহ'লে সেইটো বস্তু স্মুথ হ'ব, হয় নে নহয়? চ' গতিকে সেই ডিভাইচটো যদি আমাৰ ইয়ালৈ আহে, তেতিয়াহ'লে আমাৰ ইয়াৰ মানুহৰ ভাল হ'ব নে নহয়? চ' গতিকে অল দিছ থিংছ আৰ ভেৰি, ইউ কেন ৰিলেট দিছ থিংছ, ঠিক আছে? চ' গতিকে এই যিটো নন তাৰিফ বেৰিয়াৰ আছে, ৰুল অফ অৰিজিন, সেইখিনি বস্তুৰ ওপৰত ডিছকাশ্যনছ আমাৰ লাগে, ঠিক আছে? যে নন তাৰিফ বেৰিয়াৰ আমি কেনেকে লগাম, ৰুল অফ অৰিজিন আমি কেনেকে লগাম, যে ক'ৰ পৰা সেই বস্তুটো আহিছে মানে, ঠিক আছে? অকে, চ' মাৰ্কেট এক্সেছ ৰিমেইন ক্ৰিটিকেল, দ্য ফ'কাছ ইজ অন the achieving a win-win outcome to support sectors like MSME. আমাৰ MSME চেক্টৰটোক আমি ছাপোৰ্ট কৰিব লাগিব, যে আমাৰ ইয়াৰ পৰা যেনেকে যাব কিবা এটা বস্তু, তেনেকে ধৰি লওক আমাৰ ইয়াৰ পৰা কিবা এটা মেনুফেকচাৰিং বস্তু এটা গৈছে, সৰু বস্তু এটা, চ' গতিকে সেই বস্তুটো যেতিয়া আমাৰ ইয়াৰ পৰা এক্সপৰ্ট হ'ব টু দা ইউৰোপিয়ান ইউনিয়ন, তেতিয়া আমাৰ MSME চেক্টৰটো কি হ'ব? লাভ পাব, হয় নে নহয়? চ' গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে ক্লিন এনাৰ্জি চাপ্লাই চেইঞ্জ, এগ্ৰিকালচাৰ, চ' সেইখিনি বস্তু আমাক কি কৰিব? যেনেকে MSME চেক্টৰটোতে কি আছে? যে 40% অফ আৱাৰ মেনুফেকচাৰিং is coming from the MSME sector, মানে মিডিয়াম স্মল এণ্ড মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ, যিখিনি আছে। তেনেকে ঠিক তেনেকে এনাৰ্জি চাপ্লাই যিটো আছে, কাৰণ কি ইউৰোপিয়ান ইউনিয়নৰ পৰা আমি এনাৰ্জি চাপ্লাই ল'ব পাৰোঁ। ঠিক তেনেকে এগ্ৰিকালচাৰ, চ' গতিকে যেনেকে আমাৰ ইয়াৰ পৰা কি হৈছে, যিটো আমটো আমি ইউৰোপিয়ান ইউনিয়নলৈ বা ইউৰোপিয়ান কমিউনিটিলৈ আমি কি কৰো? এক্সপৰ্ট কৰো। ঠিক তেনেকে চাহপাত, চ' গতিকে এই বস্তুবিলাকৰ পৰা কি হ'ব? যদি ইউৰোপিয়ান মাৰ্কেটত আমি দিওঁ, তেতিয়াহ'লে তাৰ পৰা ভাল ৰিটাৰ্ণ পাম। সেই ৰিটাৰ্ণটোৰ পৰা কাৰ লাভ হ'ব? এগ্ৰিকালচাৰ লাভ হ'ব। ঠিক তেনেকে আমি যদি MSME চেক্টৰত বিল্ড হোৱা কিবা এটা প্ৰডাক্ট হওক, সেই প্ৰডাক্টটো যদি আমি ইউৰোপত চেল কৰো, তেতিয়াহ'লে তাৰ পৰা আমাৰ কি হ'ব? ভাল বেনিফিট আহিব। চ' গতিকে ইয়াতেতো কি আছে? কমন পিপুলবোৰ ইয়াতে সোমাই আছে। চ' গতিকে ইনক্লুচিভ ডেভেলপমেণ্ট কেনেকে হ'ব? যদি MSME চেক্টৰটো যদি গ্ৰোথ নহয়, যদি আমাৰ এগ্ৰিকালচাৰটো গ্ৰোথ নহয়, তেতিয়াহ'লে আমাৰ
কমন পিপুলৰ গ্ৰোথ নহব কেতিয়াও ঠিক আছে ওকে সো ইণ্ডিয়া ইউ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব পাৰে তাৰ ওপৰত আমি এইখিনি বস্তু লিখা গৈছে ঠিক আছে সো গতিকে সিগনিফিকেন্স অফ ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন ট্ৰেড অলৰেডি আমি কৈছো উইন উইন আউটকাম লাগে চেলেঞ্জেছ কি আছে সেইখিনি আমি চাওঁ So what are the challenges that are facing because of this negotiation? So non-tariff barrier. So গতিকে এইটো আমি আনিব লাগিব যে নন টাৰিফ বেৰিয়াৰ কেনেকে কোনেকে লগাব কোনে লগাব so high European Union standards and regulations often act as a trade barrier for Indian exporters. So আমি জানো যে আমাৰ ইয়াৰ পৰা এটা প্ৰডাক্ট যায় স্পেশালি যেনিবা এটা কেইদিনমানৰ আগত আম ইয়াৰ পৰা গ'ল নহয় তেতিয়া তেওঁলোকে তাত দেখিলে যে কি সাৰ ইউজ কৰিছিল তো গতিকে কেতিয়াবা তেনেকুৱা হয় যে আমাৰ ইয়াত যিহেতু ফাৰ্টিলাইজাৰটো খুব ৰেপিডলি ইউজ কৰে ন গতিকে তেওঁলোকে পায় যে ইয়াত কাৰ্চিনোজেনিক বস্তু ইয়াত সোমাই আছে গতিকে উই আৰ নট গোয়িং টু কনজিউম দিছ কাইণ্ড অফ প্ৰডাক্ট ফ্ৰম ইণ্ডিয়া চ' গতিকে তেওঁলোকে সেইটো বস্তু কি কৰি দিয়ে আমাৰ ইয়ালৈ আকৌ পঠিয়াই দিয়ে ৰিটাৰ্ণ কৰি পঠিয়াই দিয়ে চ' গতিকে এই যিবোৰ ৰেগুলেশ্যন আছে ন সেই ৰেগুলেশ্যন বিলাক কেতিয়াবা আকৌ ফলছলিও ইম্প'জ কৰা হয় ঠিক আছে চ' গতিকে এই যিটো আমাৰ নন টাৰিফ বেৰিয়াৰ্ছ আছে সেই টাৰিফ বেৰিয়াৰ খিনি আমি কি কৰিব লাগিব আমি ভালকে সেইটো বস্তু মানে চেটেল কৰিব লাগিব যে কোনটো ষ্টেণ্ডাৰ্ডত তোমালোকে চাবা কোনটো ষ্টেণ্ডাৰ্ডত আমি চাম হয়নে নহয় চ' গতিকে এই যিবোৰ ৰেগুলেশ্যনছ আছে সেই ৰেগুলেশ্যনছ ৰিগাৰ্ডিং দ্য ট্ৰেড তাৰ ওপৰত বা ষ্টেণ্ডাৰ্ডছ চ' ইউৰোপিয়ান ইউনিয়নে আকৌ বেলেগ এটা ষ্টেণ্ডাৰ্ড ফ'ল' কৰিব ইণ্ডিয়াই আকৌ বেলেগ এটা ষ্টেণ্ডাৰ্ড ফ'ল' কৰিব তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা যোৱা বস্তুটো তাত ষ্টেণ্ডাৰ্ড বুলি নাভাবি পেলাই ৰিটাৰ্ণ কৰি দিব পাৰে হয়নে নহয় চ' গতিকে এই বস্তুটো আমাৰ কি আছে চেলেঞ্জ আছে দ্য ৰুল অফ অৰিজিন So this agreement over the criteria for determining the nation's origin of the product impact negotiation. ঠিক আছে সো গতিকে rule of origin মানে কোনটো জায়গাত এক্স্যাক্টলি হেতু বস্তু অৰিজিন হৈছে তেনেকে কিবা এটা বস্তু যেনিবা আমি এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টখন ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজতহে হৈছে কিন্তু এটা প্ৰডাক্ট ইউএছৰ পৰা আহিছে সো গতিকে অৰিজিন ক'ত হৈছিলে ইউএছত সো গতিকে ইউৰোপিয়ান ইউনিয়নৰ কোনোবা এখন কাণ্ট্ৰি সেই প্ৰডাক্টটো ইণ্ডিয়ালৈ পঠাইছে সো গতিকে এই প্ৰডাক্টটো যিটো অৰিজিনেলি ক'ৰ পৰা আহিছিলে ইউএছৰ পৰা আহিছিলে সি এতিয়া ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ পাৰ্ট হ'ব নে নহয় নহয় কাৰণ কি আমি ইউৰোপিয়ান ইউনিয়নৰ লগতহে কৰিছো আমি ইউএছৰ লগত কৰা নাই নহয় চ' গতিকে যিটো বস্তু অৰিজিন হৈছে ইউএছত তাক আকৌ আমি কিয় সেইটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ভিতৰত ভৰাই পেলাই উইদাউট টাৰিফ আমি সেইটো বস্তু এলাউ কৰিম ইণ্ডিয়ালৈ অহা বুজি পাইছেনে চ' গতিকে সেইটো বস্তু যে কোনটো বস্তু কেতিয়া আমি এইটো ডিছকাছ কৰিম যে সেইটো ইয়াৰ পৰা অৰিজিন হৈছে চ' গতিকে এনেকুৱা ধৰণৰ কিছুমান কি আছে চেলেঞ্জেছ আছে ডেট উই হেভ টু অভাৰকাম টু establish this free trade agreement past free trade agreement যদি আমি চাওঁ তেতিয়াহ'লে আমি গম পাইছো যে ইয়াৰ পৰা কি হৈছে ইণ্ডিয়া বহুত বেছি বেনিফিট হোৱা নাই চ' গতিকে আমি সেইটো বস্তু আমি চাব লাগিব renewed momentum potential benefit for India ইণ্ডিয়াত কি বেনিফিট হ'ব আমি কৈছো যে এমএছএমই সেক্টৰ এনাৰ্জি ঠিক তেনেকে এগ্ৰিকালচাৰ টেক্সটাইল ফাৰ্মাচিউটিকেলছ আইটি চ' এইখিনি কাৰণে আমাৰ বহুত লাভ হ'ব আৰু আমি যদি এক্সাম্পল হিচাপে দিওঁ যে এমএছএমই কন্ট্ৰিবিউট 40% অফ ইণ্ডিয়াজ ইকনমি it just provide employment to the bulk of the workforce that are associated with manufacturing তেতিয়া আমাৰ কি হ'ব কিছুমান এই পইণ্টটো সাবস্টেনশিয়েট হ'ব so strategic importance যদি আমি চাওঁ তেলে ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত কি হ'ব ধুনীয়া এটা টাই হ'ব যেটো খুব ইম্পৰ্টেন্ট হ'ব মাল্টিপোলাৰ so আমাৰ যেটো ট্ৰেড ডাইভাৰ্সিটি আছে সেইটো ভাল হ'ব ঠিক আছে ওকে so গৰি হেতু বা আমাৰ বেলেগ ধৰণৰ কিছুমান ভাল হ'ব যেনেকে ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়নৰ মাজত স্পেস ডিলটো ভাল হ'ব বা স্পেস কোঅৰ্ডিনেশন সায়েন্স এন্ড টেকনলজি so all these things are very important so banks must watch out for risk associated with short term liabilities so short term liabilities or regarding যিখিনি আমাৰ challenges আছে সেইখিনি ব্যাংকে কি কৰিব লাগে কৈছে যে তেওঁলোকে চাবলৈ গৈছে ঠিক আছে so ইয়াত যদি আমি চাওঁ RBI ডেপুটি গভৰ্ণৰ M Rajeshwar Rao regarding the risk associated with the bank's reliance on the short term liabilities তারপর কৈছে যে highlight challenge in asset liability management rising dependency on the wholesale funding and the need for contingency funding planning to manage the liquidity risk ঠিক আছে সো গটিকে এতিয়া এটো কৈছে যে জিমা ব্যাংকৰ সদায় পইচা লাগে হয়নে নহয় ফান্ড লাগে সো গটিকে এখন ব্যাংক আছে সো এজন মানে ধৰিলো কাস্টমাৰ সো তেওঁ কি কৰিলে তেওঁ শৰ্ট টাৰ্ম এতিয়া কি হৈছে যে জিমা এটো RBI সো RBI বা ব্যাংকে ললে কি শর্ট টার্ম লোন মানে 14 দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিব লাগিব আৰু এই মানুহজনক তেওঁ দি দিলে ব্যাংকে দি দিলে সো গতি এই মানুহজনে যেবা ব্যাংকক ৰিটাৰ্ণ দিব নোৱাৰিলে কিন্তু কি হ'ব যে এই ব্যাংকেটো 14 দিনৰ ভিতৰত ইয়াক ৰিটাৰ্ণ কৰিবই লাগিব হয়নে নহয় এটো যেবা RBI নহয় যেবা ওয়ার্ল্ড ব্যাংক হ'ব বা IMF হ'ব সো IMF এ কি হ'ব নেক্সট টাইম আকৌ লোন দিব জানো এই ব্যাংকটো নিদিয়ে কাৰণ কি তেওঁ ৰিটাৰ্ণ কৰিব নোৱাৰিলে সো গতিকে যেতিয়া শর্ট টার্ম লায়াবিলিটিজ থাকিব ন তেতিয়াহলে হেতু সেই ইকনমিটো বহুত ভালনাৰেবল হৈ থাকিব কেনেবাকে যদি অকমানো ইফাল হয় তেতিয়াহলে তেওঁ ব্যাংকৰাপ্ট হৈ যাব বা নেক্সট লোন দিব পৰা যেটো ক্যাপাসিটি আছে ন বা এনজয় কৰিব কেপাসিটি আছে এটো
নাইকিয়া হৈ যাব। চ' গতিকে RBI কি কৈছে যে তোমালোকে এনেকুৱা কৰা যে তোমালোকে কিছুমান কণ্টিনজেঞ্চি ফাণ্ড এটা ৰাখা। যদি ধৰি লওক যিটো চ'ৰ্চ আছে তোমালোকৰ এইটো এছেট হয় বেংকৰ কাৰণে, কাৰণ কি লোন দিছে, গতিকে এইটো এছেট হয়। চ' এই এছেটে যদি লোনটো দিব পৰা নাই আৰু যদি এইফালে কি হৈছে লাইবিলিটিটোৱে তোমাকতো বিচাৰিবই যে 14 দিনৰ পিছত IMF এওঁলৈ ফোন নকৰিব জানো যে তোমাক যে লোনটো দিছিলো 14 দিনৰ আগতে তুমি মোক ৰিপে কৰা, যে বেংকে ক'ব নি যে মই যাক দিছিলো সি ৰিটাৰ্ণ দিব পৰা নাই মই নোৱাৰো বুলি, হয় নে নহয়? চ' গতিকে আমি কি কৰিম, চ' বেংকক কৈছে যে তোমালোকে এটা কণ্টিনজেঞ্চি ফাণ্ড ৰাখা, যদি এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যন এটা আহে তেতিয়াহ'লে তুমি এই কণ্টিনজেঞ্চি ফাণ্ডটো বা লাইবিলিটিটো মেনেজ কৰা, ঠিক আছে। চ' গতিকে এইখিনি কথা কৈছে যে যদি তুমি শ্বৰ্ট টাৰ্ম লোন লৈছা তেতিয়াহ'লে তোমাক কণ্টিনজেঞ্চি ফাণ্ড এটা লাগিব। চ' সেইকাৰণে কৈছে যে বেছিভাগ তোমালোকে শ্বৰ্ট টাৰ্ম লোনত মানে লোৱাতকে লং টাৰ্ম লোন ল'বা, যাতে তুমি ধৰি লোৱা 5 বছৰ 3 বছৰ 2 বছৰ, কাৰণ কি লং টাৰ্ম হবলৈ হলে মিনিমাম এবছৰতকে বেছি হ'ব লাগিব ৰিটাৰ্ণ দিয়া যিটো মানে ডেট, ঠিক আছে। আৰু শ্বৰ্ট টাৰ্ম হবলৈ হলে 14 দিন 21 দিন, ঠিক আছে। চ' গতিকে তেনেকুৱা হ'ব লাগিব। চ' গতিকে ইনক্ৰিজিং ৰিলায়েন্স অন শ্বৰ্ট টাৰ্ম লাইবিলিটিজ এণ্ড ইনষ্টিটিউচনেল ফাণ্ডিং ইন দ্য বেংকিং চেক্টৰ হাইলাইট দ্য ইম্পৰ্টেন্স অফ প্ৰুডেন্ট ৰিস্ক মেনেজমেণ্ট। চ' গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় যে এইটো এটা প্ৰুডেন্ট ৰিস্ক মেনেজমেণ্ট নহয় জানো, যে তেওঁলোকে এইটো হ'ব পাৰে বুলি আগতীয়াকে চিন্তা কৰি থৈছে। ত' সেইকাৰণে এটা কণ্টিনজেঞ্চি ফাণ্ড ৰাখিছে, যদি ইমাৰ্জেঞ্চি হয় তেওঁলোকে কাষ্টমাৰৰ পৰা যদি নাপায় তেতিয়াহ'লে ইয়াৰ পৰা দি দিব, হয় নে, লাইবিলিটিটো মানে ফুলফিল হৈ যাব। ত' কণ্টিনজেঞ্চি ফাণ্ডৰ কথা কৈছে, ঠিক আছে। গতিকে এইবিলাক যদি হয় তেতিয়াহ'লে বেংকলে কি হ'ব, নেক্সট আকৌ IMF লোন দিব নাই, দিব, কাৰণ কি IMF পইচা লাগিছিলে পইচা পাই গ'ল, ক'ৰ পৰা আহিলে সেইটোতো দৰকাৰ নাই ন, হয় নে নহয়? চ' গতিকে তেতিয়া কি হ'ব, এই যিটো ইনষ্টিটিউচন আছে এই ইনষ্টিটিউচনটোৱে ধুনীয়াকে কাম কৰি থাকিব পাৰিব। চ' গতিকে সেইটো কথা কৈছে। ত' এইটো এটা খুব ধুনীয়া এটা ধৰি লওক ৱে ফৰৱাৰ্ড আপুনি লিখিব পাৰে যে টু চাৰ্ভাইভ দ্য বেংকছ ৰিস্ক মেনেজমেণ্ট that may come from the short term liabilities, so bank should have a contingency fund, ঠিক আছে। চ' গতিকে এনেকুৱা ধৰণৰ ৱে ফৰৱাৰ্ড আপোনালোকে লিখিলে ভাল হ'ব, এজ পাৰ দ্য ৰেকমেণ্ডেশ্যন অফ RBI ডেপুটি গভৰ্ণৰ M Rajeshwar Rao। ত' গতিকে ছাবষ্টেঞ্চিয়েটো হৈ গ'ল। চ' গতিকে short term liabilities and risk ইয়াত কৈছে ডেফিনিশ্যন, the liabilities like the deposit, certificate of deposit, borrowing or short term maturity period। চ' ৰিস্ক কি আছে, ভাল লাইবিলিটি আছে যে ৰোল অভাৰ ৰিস্ক ডিউৰিং দ্য মাৰ্কেট ডাউন টাউন। চ' গতিকে মাৰ্কেটখন যেনিবা এতিয়া ধৰি লওক কি হৈছে, ডাউন টাউন হৈছে, যে মাৰ্কেটত যিমান ধৰি লওক গ্ৰোথ হ'ব লাগিছিলে হোৱা নাই, গতিকে ৰোল অভাৰ হ'ব যে নেক্সট মই 14 দিনত দিম, এইটো 14 দিনত দিব নোৱাৰো, গতিকে সেইটো লাগি লাগি গৈ থাকিব। চ' লেণ্ডিং টু লিকুইডিটি ক্ৰাইচিছ, প্ৰেচাৰ এণ্ড প্ৰফিট। চ' ডিক্লাইনিং CASA, so current and saving accounts, so institutionalization of deposits, lender of last resort। so RBI সেইটো কওঁ যে lender of last resort। চ' গতিকে যদি আমি কাষ্টমাৰৰ পৰা পাব নোৱাৰো, এছেটৰ পৰা নাও, চ' RBI পৰা আমি বিচাৰিম আৰু উপায় নাই। চ' সেইটো কাৰণে ৰেপো ৰেটটো আমি লগাও, হয় নে নহয়। কণ্টিনজেঞ্চি ফাণ্ড প্লেনিং, চ' এইটো খুব ইম্পৰ্টেণ্ট এটা, মানে এইটো এটা কি দিলে যে সলিউশ্যন এটা দিলে, ঠিক আছে। চ' ইম্পেক্ট অফ ইনোভেটিভ বেংকিং প্ৰডাক্টছ। চ' গতিকে এইটো এটা টাইপ অফ তেনেকুৱা হ'ব যে এইটো এটা ইনোভেটিভ প্ৰডাক্ট নহয় জানো, হয়। চ' কি চেলেঞ্জেছ, ইয়াৰ আকৌ কি চেলেঞ্জেছ আছে, কি যে মেইনটেইনিং ডিপজিটৰ কনফিডেন্স এণ্ড ষ্টেবিলিটি অফ দ্য ডিপজিটছ ডিউৰিং ক্ৰাইচিছ। চ' এইটো খুব ইম্পৰ্টেণ্ট হয়, যদি বেংকটো যে বেংক্ৰাপ্ট হ'ল বুলি যদি গম পাই যায় তেতিয়াহ'লে কোনোবা ডিপজিটৰ আহি পেলাই তাত পইচা ৰাখিব জানো, নাৰাখে। আৰু গোটেই বেংকিং চেক্টৰটো কি হৈ যাব, তেতিয়া কলাপছ হৈ যাব, যেনেকে লেহমান ব্ৰাদাৰ্ছটো কলাপছ হৈছিলে, হয় নে নহয়। চ' গতিকে তেনেকুৱা ধৰণৰ এটা বেংক কলাপছ হৈ গ'ল, এণ্টায়াৰ ইকনমি ইজ have a very rippling effect, হয় নে নহয়। চ' সেইটো আমি গম পাইছো। চ' mitigating risks from sudden liquidity shocks caused by the external market condition, হ'ব পাৰে যেনেকে ট্ৰাম্প আহি গ'ল, চ' গতিকে মাৰ্কেট শেক, হয় নে নহয়, কাৰণ কি আনচাৰ্টিনিটি আহি গ'ল। ত' তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ, এই কণ্টিনজেঞ্চি ফাণ্ডটোৱে আমাক বেকআপ এটা দিব পাৰে। এডপ্টিং দিছ asset liability management strategies, so asset liability management যদি strategy লওঁ, it balance short term liabilities with long term profitability, ঠিক আছে। চ' গতিকে এইটো এটা ৱে ফৰৱাৰ্ডত আপোনালোকে লিখিব পাৰে, এনেকুৱা ধৰণৰ মানে আপোনালোকে সলিউশ্যন দিব লাগিব, কাৰণ কি সলিউশ্যনহে লাগে আমাক। চ' গতিকে short term liability আৰু long term profitability তাৰ মাজত যদি আপোনালোকে এটা বেলেঞ্চ আউট কৰিবলৈ হয় তেতিয়াহ'লে আপোনাক এই এছেট লাইবিলিটি মেনেজমেণ্ট ষ্ট্ৰেটেজিটো এডপ্ট কৰিব লাগিব, ঠিক আছে। চ' গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হয় ফৰ ইয়ৰ এণ্টায়াৰ চিলেবাছ, ইকনমি পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' গতিকে ফ্ৰম নেক্সট যদি আৰ্টিকলটো চাওঁ, ফ্ৰম আউটৰাইট চেল টু ৰিটেইনিং ষ্টেক, গভৰ্ণমেণ্ট ৰিথিংকিং CPSE ডিসইনভেষ্টমেণ্ট ষ্ট্ৰেটেজি। ডিসইনভেষ্টমেণ্টটো আমি অকণমান চাই লওঁ, কিহৰ কথা কৈছে, যে চেন্ট্ৰেল পাব্লিক চেক্টৰৰ যিখিনি ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিখিনি যেনেকে ভেল হওক, শ্বিপয়াৰ্ড কৰ্পৰেশ্যন লিমিটেড হওক, NMDC হওক, তেওঁলোকক ডিসইনভেষ্টমেণ্ট কৰিব। ডিসইনভেষ্টমেণ্ট মানে কি, যে গভৰ্ণমেণ্ট ইজ উইথড্ৰয়িং দেয়াৰ শ্বেয়াৰ ফ্ৰম দোজ কোম্পানীজ, ঠিক আছে। চ' গতিকে এইটো কৰিবলৈ কৈছে কেলে, কাৰণ কি তাত যাতে প্ৰাইভেট কোম্পানী আহে
প্ৰাইভেট কোম্পানী আহিলে কি হ'ব যে তাত আৰু অলপ এফিচিয়েঞ্চি আহিব, তাৰ ৰিন'ভেশ্যন হ'ব, তাত নতুনকে টেকনলজিকেল এডভান্সমেন্ট হ'ব, হয় নে নহয়, তাৰ মেনেজমেন্টটো অলপ কৰ্পৰেট টাইপৰ হ'ব। চ' গতিকে এইটো ৱেলকামিং হয়, ঠিক আছে। চ' গতিকে আৰু কি হ'ব, ছেকেণ্ড কথাটো হৈছে যে যিটো কোম্পানীত ডিসইনভেষ্টমেন্ট হ'ল সেই কোম্পানীটো ধৰি লওক প্ৰাইভেট চেক্টৰ অহাৰ কাৰণে তাত নতুনত্ব আহিব। ছেকেণ্ড কথাটো হৈছে যে গভৰ্ণমেণ্টে পইচা পাব, কাৰণ কি গভৰ্ণমেণ্টে যেতিয়া শ্বেয়াৰটো উঠাই ল'ব, ত' গতিকে পইচা পাব নাই তেওঁলোকে, হয় নে নহয়, কাৰণ কি শ্বেয়াৰটো বেচা মানে কি যে কোনোবাইতো শ্বেয়াৰটো কিনিব, যোনে শ্বেয়াৰটো কিনিব, চ' সেই শ্বেয়াৰ কিনা মানুহজনৰ পৰা গভৰ্ণমেণ্টলৈ পইচা আহিব। চ' গতিকে সেই পইচাটো এদি গভৰ্ণমেণ্টে কি কৰিব, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৱেলফেয়াৰ স্কিমত খৰচ কৰিব। বুজি পাইছে নে কথাটো? চ' গতিকে দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ৰিগাৰ্ডিং, আৰু সেইটোকে ফিস্কেল কনচলিডেশ্যন বুলি ক'ব পাৰে, কাৰণ কি তেতিয়া কি হ'ব, গভৰ্ণমেণ্টৰ ৰেভিনিউ ইনক্ৰিজ হ'ব। গভৰ্ণমেণ্টৰ ৰেভিনিউ ইনক্ৰিজ হ'বৰ কাৰণে এটা মানে এইটো হৈছে যে নন টেক্স মানে ৰেভিনিউ, ঠিক আছে, নন টেক্স ৰেভিনিউৰ ভিতৰত এটা হৈছে ডিসইনভেষ্টমেন্ট, হয় নে নহয়? ওকে, তাৰপিছত আৰু কি আছে যে শিফটিং ফোকাস অন দ্য ডিসইনভেষ্টমেন্ট পলিসি। তো ডিসইনভেষ্টমেন্ট পলিসি মানে মুভ ফ্ৰম দ্য outright privatization to retaining stakes in the profitable and strategic important CPSE. So এইটো কৈছে যে সবতে ডিসইনভেষ্টমেন্টটো আমি ওয়েলকাম নকৰো, যদি এটা কোম্পানী ভালকে চলি আছে তে তাত আকৌ ডিসইনভেষ্টমেন্টটো আমাক নালাগে, ঠিক আছে। যিটো কোম্পানী প্ৰফিট কৰি আছে, যিটো কোম্পানী ষ্ট্ৰেটেজিক্যালি ইম্পৰ্টেন্ট হয়, সেই কোম্পানীটোক আমি কি নকৰো, মানে ডিসইনভেষ্টমেন্ট নকৰো, ঠিক আছে। যেনেকে মাজাগং ডকয়াৰ্ড লিমিটেড, চ' গতিকে এইটো এটা ষ্ট্ৰেটেজিক্যালি ইম্পৰ্টেন্ট হয়, তাতে গোটেই শিপবোৰ বনে, গতিকে তাত যদি আমি ডিসইনভেষ্টমেন্ট কৰো তেতিয়াহ'লে আমাৰ গভৰ্ণমেণ্টৰ যিটো ধৰি লওক তাত সেইং আছে, গভৰ্ণমেণ্টৰ তাত যিটো কন্ট্ৰল আছে, কাৰণ কি যাৰ ওচৰত বেছি শ্বেয়াৰ থাকিব কিহে ডিচিশনটো ল'ব যে এইটো ইণ্ডাষ্ট্ৰিত কি গঠন হ'ব, কি নহ'ব, কোন ইয়াৰ মেনেজিং ডাইৰেক্টৰ হ'ব, কোনে কাক ৰিক্ৰুটমেন্ট কৰিব, চ' গতিকে এইটো কথা কৈছে, ঠিক আছে। তো ৰেচনেলটো কথা কৈছে যে মেইনটেইনিং ষ্টেট প্ৰেচাৰ ইন ক্ৰিটিকেল সেক্টৰ লাইক ষ্টীল, শিপইয়াৰ্ড, হেভি ইণ্ডাষ্ট্ৰি, তো গতিকে এইখিনি আমি কৈছো। তো এক্সাম্পল লোৱাৰ কথা কৈছে, BHE কথা কৈছে, শিপইয়াৰ্ড কৰ্পোৰেশ্যন, এইখিনি কথা কৈছে। চ' ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স অফ CPSEs, চ' তেওঁলোকে কৈছে যে ইন কোৰ সেক্টৰ গভৰ্ণমেণ্ট কন্ট্ৰল এনশ্যোৰ এ বেকআপ মেকানিজম ফৰ নেশ্যনেল ইণ্টাৰেষ্ট। তাৰপিছত কৈছে যে চেলেঞ্জেছ অফ দিছ ইনভেষ্টমেন্ট, এইটো ইম্পৰ্টেন্ট, য'তেই চেলেঞ্জেছ পাব সেইটো ইম্পৰ্টেন্ট হৈ যাব, য'তেই ৱে ফৰৱাৰ্ডটা পাব, য'তেই সলিউশন পাব সেইটো ইম্পৰ্টেন্ট হয়। চ' গতিকে আমি বস্তুটো কি এইটো বুজি পালো যে যিখিনি ধৰি লওক ইণ্ডাষ্ট্ৰি আছে, যিখিনি গভৰ্ণমেণ্ট সেক্টৰ বা যিখিনি ধৰি লওক কোম্পানী that are owned by, যিটো আমি কওঁ যে ধৰি লওক PSUs আছে, হয় নে নহয়, চ' গতিকে পাব্লিক সেক্টৰ আণ্ডাৰটেকিংছ আছে, চ' গতিকে PSUs খিনি যদি ভালকে কাম কৰি আছে তাত ইনভেষ্টমেন্ট নালাগে, ঠিক আছে। ওকে, চ' গতিকে ইয়াত চেলেঞ্জেছ কি আছে যে পাব্লিক এণ্ড বিউৰক্ৰেটিক ৰেজিষ্টেন্স, চ' গতিকে সেইটো এটা আছে, কনচাৰ্ন অভাৰ দ্য লছ অফ কন্ট্ৰল ইন ক্ৰিটিকেল সেক্টৰ, চ' লছ অফ কন্ট্ৰল হ'ব ন, কন্ট্ৰলটো হেৰাই যাব, কাৰণ কি যাৰ ওচৰত যিমান বেছি শ্বেয়াৰ থাকে কি এইটো ডিচাইড কৰিব যে ইয়াৰ CEO কোন হ'ব। ষ্ট্ৰেটেজিক সিকিউৰিটি খুব ইম্পৰ্টেন্ট হয়, কৈছো কোনোবা এনেকুৱা ডিফেন্স হওক বা এতিয়া যেনিবা ইণ্ডিয়ান ৰেলৱেটোক আমি কি কৰি দিব নোৱাৰো, ডিসইনভেষ্টমেন্ট কৰি দিব নোৱাৰো, কাৰণ কি তেতিয়া কি হ'ব, আমাৰ এইটো এনেকুৱা হ'ব যে কিছুমান এখন ৰেল এনেকুৱা আছে যিখন ৰেল বোলে এনেকুৱা এখন জেগালৈ যায় যিটো জেগালৈ যোৱাৰ কাৰণে তাত ইমান বেছি প্ৰফিট নহয়, কিন্তু সেই জেগাটোৰ কমিউনিকেশ্যনটো মানে সেই ৰেলখন যোৱাৰ কাৰণেহে তাত হৈ আছে, ঠিক আছে। চ' গতিকে সেই যিখিনি মানুহ আছে সেই মানুহখিনিৰ ৱেলফেয়াৰ হৈছে। চ' গতিকে যদি তাত প্ৰাইভেটাইজেশ্যন আহি যায় তেতিয়া প্ৰাইভেটে কি কৰিব যে প্ৰফিট মানে সেইটোকে চিন্তা কৰিব না যে whether the Indian Railway is getting profit or not, যদি তেওঁলোকে দেখিছে যে এই পাৰ্টিকুলাৰ ষ্টেচনটোলৈ যোৱাৰ কাৰণে কোনো প্ৰফিট হোৱা নাই, তো গতিকে তেওঁলোকে সেইটো বন্ধ কৰি দিব, কিন্তু তাৰ পৰা যে এটা ছচিয়েল ইম্পেক্ট পৰিব সেইটো তেওঁলোকে চিন্তা নকৰে। চ' গতিকে কি হ'ব যে আমি সেই বস্তুটো ইম্পৰ্টেন্ট হয় যে প্ৰাইভেটাইজেশ্যন হৈ গ'লে কিছুমান ডিফেন্স সেক্টৰ হওক বা ইণ্ডাষ্ট্ৰি হওক এইবিলাকত জিঅ'পাৰ্টাইজ হ'ব পাৰে নেশ্যনেল ইণ্টাৰেষ্ট, তো গতিকে ছচিয়েল ইণ্টাৰেষ্ট আৰু নেশ্যনেল ইণ্টাৰেষ্ট দুইটা মানে হেৰি হ'ব পাৰে, ঠিক আছে। চ' গতিকে ফিস্কেল গ'ল ভাৰ্চেছ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট, চ' সেইটো ইম্পৰ্টেন্ট হয়, ফিস্কেল ডেফিচিটটো আমি কমাব লাগে, ঠিক তেনেকে আকৌ ষ্ট্ৰেটেজিক ইণ্টাৰেষ্টটো আমি কি কৰিব লাগিব, ফুলফিল কৰিব লাগিব, হয় নে নহয়, কাৰণ কি উই হেভ দিছ হষ্টাইল নেইবাৰ্ছ এৰাউণ্ড আউছ, হয় নে নহয়, পাকিস্তান আছে, চাইনা আছে, ঠিক তেনেকে ভালনাৰেবল আমাৰ কি আছে কিছুমান বা ভলেটাইল কিছুমান পলিটিকেল এজেঞ্চিজ আছে, যেনেকে ধৰি লওক এতিয়া ম্যানমাৰ জুণ্টা চলি আছে, ঠিক তেনেকে বাংলাদেশত ধৰি লওক ডিষ্টেবিলাইজেশ্যন হৈ আছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি নিজৰ যিটো ষ্ট্ৰেটেজিক ডেটাৰেঞ্চ আছে সেইটো মেইনটেইন কৰিব লাগিব, ষ্ট্ৰেটেজিক ইণ্টাৰেষ্টটো আমি ফুলফিল কৰিব লাগিব, কিন্তু অকল সেইটো ফুলফিল কৰিবলৈ যাওঁতে আমাৰ আকৌ ফিস্কেল গ'ল যিটো আছে, ফিস্কেল যিটো কনচলিডেশ্যন আছে, ফিস্কেল ডেফিচিট আছে, সেইটো আমি আকৌ কি কৰিব নোৱাৰো, আণ্ডাৰমাইন কৰিব নোৱাৰো, ঠিক আছে। চ' গতিকে এইকেইটা চেলেঞ্জেছ আছে, ইকনমিক এণ্ড ছচিয়েল ইমপ্লিকেশ্যন যদি চাই ৱে ফৰৱাৰ্ড কেইটা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়, কাৰণ কি এইকেইটা সলিউশন হয়। চ' চিলেক্টিভ প্ৰাইভেটাইজেশ্যন,
বুজি পাইছেনে? চ' গতিকে আমি যে এটা ক্লাছত যে পঢ়িছিলো থেচিছ, এন্টিথেচিছ এণ্ড সিনথেচিছ, আমাক এটা কৈছে যে আমাক যেনেকে এইটো এটা সিনথেচিছ হয় যে আমি কি কৰিব লাগিব, সিলেক্টিভ প্ৰাইভেটাইজেশ্যন কৰিব লাগিব। চ' গতিকে এটা থেচিছ এইটো হৈছে যে আমি একেবাৰে প্ৰাইভেটাইজেশ্যন কৰিব নালাগে, এটা তাৰ এন্টিথেচিছ এইটো হয় যে আমি চব প্ৰাইভেটাইজেশ্যন কৰি দিব লাগে। তাৰ মাজত সিনথেচিছটো কি আহিছে যে সিলেক্টিভলি প্ৰাইভেটাইজেশ্যন কৰিব। যোনবিলাক কোম্পানী ষ্ট্ৰাগল কৰি আছে, যিবিলাক কোম্পানী একেবাৰে ধৰি লওক মানে প্ৰফিটত নাই, লছে চলি আছে, তাক আমি কি কৰি দিম, প্ৰাইভেটাইজ কৰি দিম। আৰু যিখিনি কোম্পানী ইণ্ডিয়া গভৰ্ণমেণ্টৰ বা ভালকে চলি আছে, দে আৰ ষ্টিল giving the good return or good profit, so we are not have a tendency to make any disinvestment on that particular industry, ঠিক আছে? so গতিকে selective investment এইটো এটা solution হয়। ঠিক তেনেকে public private in partnership এইটো কথা কৈছে, ঠিক নাই? clear policy framework, so গতিকে all these things are being you can write in the mains, and এইটো পৰা আপোনালোকৰ কি হ'ব, এটা কমপ্লিট এটা ধৰি লওক চেলেঞ্জেছো দিলো আমি, ৱে ফৰৱাৰ্ডো দিলো। so গতিকে এইটো পৰা আপোনালোকে এটা ধুনীয়া আনসাৰে বনি গ'ল। বুজি পালানে? তো এইখিনি বস্তু আমাৰ ইউপিএসসি আৰু এপিএসসি সিলেবাছৰ লগত লিংক হৈছে। ফিল্ডছ অফ বিকশিত ভাৰত, চ' গতিকে বিকশিত ভাৰতৰ কথা যদি আমি চাওঁ, বিকশিত ভাৰত দ্য 7 ইম্পেৰেটিভছ ফৰ দ্য ইণ্ডিয়ান এগ্ৰি ইণ্ডাষ্ট্ৰি, চ' গতিকে এগ্ৰি ইণ্ডাষ্ট্ৰিৰ কথা কৈছে, ডাবলিং ফাৰ্মাৰ্ছ ইনকমৰ কথা আছে, হয়নে নহয়? চ' গতিকে ইণ্ডিয়াছ এগ্ৰিকালচাৰ চেক্টৰ ষ্টেণ্ডছ এট এ ক্ৰিটিকেল জাংচাৰ ৰিকুৱাৰিং টেকনলজিকেল ইনোভেশ্যন। চ' গতিকে ইণ্ডিয়াৰ যিটো এগ্ৰিকালচাৰ চিষ্টেম আছে, তাত বহুত মানে কি হৈছে, আমি অল্ড এজ যিটো টেকনিক আছে তেনেকে আমি কৰি আছো, ঠিক আছে? আমাৰ ইয়াত কি লাগে, টেকনলজিকেল ইনফিউজন লাগে। চ' সেইকাৰণে আমি নামো ড্ৰোন দিদি নামৰ এটা স্কিম আনিছিলো, হয়নে নহয়? চ' গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু আমাৰ কি আছে যে AI টো আমি ইউজ কৰিব লাগিব। চ' তেনেকুৱা ধৰণৰ ইম্পৰ্টেঞ্চ আছে। চ' ৰিজেনেৰেটিভ ফাৰ্মিং প্ৰেক্টিচ, ঠিক আছে? যেনেকে আমি কি কৰিব লাগিব যে অৰ্গেনিক ফাৰ্মিং আমি কৰিব লাগিব। তাৰ কাৰণে আমাৰ পৰম্পৰাগত কৃষি বিকাশ যোজনা নামৰ এটা কি আছে, স্কিম এটা আছে, হয়নে নহয়? উই আৰ এনকাৰেজিং দ্য ফাৰ্মাৰ্ছ টু এডপ্ট, to transform from the applying of inorganic fertilizer to the organic fertilizer, হয়নে নহয়? তাৰপিছত আমাৰ কি আছে, need for national regenerative farming research and development হ'ব লাগিব। তাৰ কাৰণে robotics in agriculture, so গতিকে সেইটো বস্তু আমাক এপ্লাই কৰিব লাগিব। alternative protein market, ঠিক আছে? field trial and research and development, blockchain technology, আপোনালোকে চাওক যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন 4 এটা এলিমেন্ট হৈছে কি, ব্লকচেইন টেকনলজি। যদি ব্লকচেইন টেকনলজি হয়, তাত কোনো চাইবাৰ থ্ৰেট আহিব নোৱাৰে। চ' গতিকে তাত কোনো চেন্ট্ৰেলাইজ মানে ধৰি লওক মেনিপুলেশ্যন কৰিব নোৱাৰে। চ' গতিকে এইখিনি বস্তু আমাক কি লাগিব, যাতে আমাৰ ধৰি লওক মাৰ্কেটখন মেনিপুলেট কৰিব নোৱাৰে, যাতে তাৰ প্ৰডাক্ট খিনি মেনিপুলেট কৰিব নোৱাৰে, তাৰ যিটো ফাণ্ড আছে, চ' সেই ফাণ্ডটো যাতে প্ৰিভেন্ট হয়। চ' গতিকে এই গোটেইখিনি কাৰণে আমাৰ কি লাগিব, যে যিটো চাপ্লাই চেইন আছে তাত যাতে ট্ৰান্সপাৰেঞ্চি আছে। চ' গতিকে সেইকাৰণে আমাৰ ব্লকচেইন টেকনলজি লাগিব, ঠিক আছে? ক্লাইমেট স্মাৰ্ট ফাৰ্মিং, তো এইটো খুব ইম্পৰ্টেণ্ট হয়, ঠিক আছে? যেনেকে PM কুসুম হওক। চ' গতিকে আমি অলৰেডি পঢ়িছিলো যে কিষাণ উৰ্জা যিটো আছিলে, যে আমি কি কৰিম, মানে কৃষকসকলক আমি কৰিম যে চলাৰ এনাৰ্জিটো তুমি হাৰ্নেছ কৰা, আৰু সেই হাৰ্নেছ কৰাটো কি কয়, তাৰ থ্ৰুৱেদি তুমি ধৰি লওক উন্নতি মহা অভিযান যিটো আছিলে, হয় নে নহয়? যে চলাৰ এনাৰ্জি তেওঁ ইনষ্টল কৰিব, আৰু যদি এক্সেচিভ হৈছে তেতিয়াহ'লে তেওঁ সেইটো কি কৰিব, গ্ৰীডত বিকিব। যদি বিকে তেতিয়াহ'লে আৰ্নিং পাব, হয় নে নহয়? চ' গতিকে এইটো PM কুসুম হওক। চ' গতিকে এইবিলাক আপোনালোকে কি কৰিব, লিখিব। ঠিক তেনেকে মাইক্ৰ ইৰিগেশ্যন আছে, ড্ৰিপ ইৰিগেশ্যন আছে। চ' গতিকে অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ prelims as well as mains perspective especially। চ' গতিকে আমাৰ এগ্ৰিকালচাৰ চেক্টৰটো আমি কেনেকে গ্ৰোথ কৰিব পাৰোঁ, তাত টেকনলজি কেনেকে আনিব পাৰোঁ, টেকনলজি আনিলে আমাৰ কি কি হ'ব, চ' গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। হু ইজ এফ্ৰেইড অফ ট্ৰাম্প, নেক্সট যিটো আমাৰ আৰ্টিকল আছে, ঠিক আছে? চ' ইয়াত কৈছে যে ডনাল্ড ট্ৰাম্প অহাৰ কাৰণে আমাৰ কি হৈছে, ইট এক্সপ্ল'ৰ্ছ ৱেডাৰ দ্য US under Trump's America First policies could genuinely undermine the global stability, disturb alliance and harm global economic integration. The piece guides that while the Trump's rhetoric create anxiety, the interconnected global economy and the structural realities of international power dynamics make such disruptions unlike, ঠিক আছে? চ' গতিকে ট্ৰাম্পে ক'ব পাৰে ৰিটৰিকৰ কাৰণে, তেওঁৰ পপুলাৰিটিৰ কাৰণে, কিন্তু এই মাগা যিটো আছে, মেক ইণ্ডিয়া গ্ৰেট এগেইন, চ' এইটোৱে কি ক'ব, গ্ল'বেল যিটো ষ্টেবিলিটি আছে এইটোক বহুত বেছি হাৰ্ম নকৰে বুলি কৈছে, ঠিক আছে? while fears of Trump included global disruption were overstated। চ' গতিকে এইখিনি কথা আমি কৈছো, অভাৰ ষ্টেটেড কৈছে, মানে এনেকুৱা কৈছে যে ট্ৰাম্প আহি যোৱাৰ লগে লগে গোটেইখন চেঞ্জ হৈ যাব, তেনেকুৱা ধৰণৰ নহয়, ঠিক আছে? এটা ট্ৰেণ্ড পটককে চেঞ্জ নহয়, ঠিক আছে? অকে, চ' গতিকে ট্ৰাম্পছ আমেৰিকা ফাৰ্ষ্ট পলিচি যিটো আমি কৈছো যে এমফেচাইজ অন প্ৰটেকশ্যনিজম, তাৰপিছত ফিয়াৰ অফ ডিষ্ট্ৰাকশ্যন টু দ্য গ্ল'বেল অৰ্ডাৰ। চ' আমি যেনেকে কৈছো যে ট্ৰাম্পে এইটো কৈছে যে আমি তাৰিফ বেৰিয়া লগাম, আমি লোকৰ পৰা নানো, চ' গতিকে আমেৰিকাই নিজে বনাব। ঠিক তেনেকে যেনেকে অইল, চ' মানে এনেকুৱা আছিলে যে অইলৰ যিটো প্ৰডাকশ্যন আছিলে ন, চ' অইলৰ প্ৰডাকশ্যনটোত মানে
ডিউৰিং দ্য জো বাইডেন পিৰিয়ড। চ' আমেৰিকাত বেছিকে অইলৰ প্ৰডাকশ্যন হোৱা নাছিলে, কিন্তু ট্ৰাম্পে অহাৰ লগে লগে ক'লে যে উই আৰ নট গোয়িং টু ইম্পৰ্ট ক্ৰুড অইল ফ্ৰম দ্য দিছ গাল্ফ কাণ্ট্ৰিজ, ঠিক আছে। চ' গতিকে অইল কি হ'ব, মানে এক্সপ্লইটেশ্যন হ'ব বা এক্সপ্লৰেশ্যন হ'ব ফ্ৰম দ্য ইউ এছ ইটছেল্ফ। চ' গতিকে ইউ এছ এ মানে গাল্ফ কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ডেণ্ট নহয়, ঠিক আছে। চ' গতিকে এইবিলাক ক্ষেত্ৰত কি হ'ব যে গ্ল'বেল যিটো ছাপ্লাই চেইন আছে সেইটো ডিষ্টাৰ্ব হ'ব নাই, হ'ব, হয় নে নহয়? ঠিক তেনেকে গ্ল'বেল ইকনমিক ইণ্টাৰ ডিপেণ্ডেঞ্চ যিটো আছে, চ' ইউ এছ ভাল হিষ্টৰিকেল পেৰেলেলছ আছে, গ্ৰোথ পাৱাৰ শিফ্ট ইন এ মাল্টিপলাৰ ৱৰ্ল্ড, ঠিক আছে। চ' গতিকে দ্য ৰাইজ অফ চাইনা এণ্ড দ্য ডিক্লাইন অফ ইউ এছ গ্ল'বেল ডমিনেন্স ক্ৰিয়েটছ এ মাল্টিপলাৰ ডাইনামিক্স। আকৌ এখন মাল্টিপলাৰ ৱৰ্ল্ডৰ কাৰণে আমি গৈ আছো, আৰু সেইটো হয় এতিয়া কি হৈছে, ডিফাৰেণ্ট পাৱাৰ ব্লক জেনেৰেট হৈছে, ঠিক আছে। এনেকুৱা নহয় যে এইটো কল্ড ৱাৰ এৰা হয় য'ত তাত ইউ এছ এছ আৰ মানে ইউ এছ এ থাকিব এজ এ মানে বাইপলাৰ চিষ্টেম নহয়, এতিয়া মাল্টিপলাৰ চিষ্টেম হয়, ঠিক আছে। ইমপ্লিকেশনছ ফৰ গ্ল'বেল অৰ্ডাৰ, ৰোল অফ ইউ এছ ইন দ্য ফিউচাৰ, ঠিক আছে। এইখিনি বস্তু আছে, আপোনালোকে এবাৰ চাই ল'ব। চ' ইয়াত কি হৈছে, ইয়াত তেনেকুৱা ইনচাইট এটা দিছে। নেক্সট আৰ্টিকলটোলৈ আমি যদি মুভ কৰোঁ, ৰিকিণ্ডলিং। চ' আকৌ এবাৰ ৰিলাইট, কিণ্ডল মানে কি, লাইট। চ' গতিকে ৰিকিণ্ডল দ্য ৰিপাব্লিক কেনিজিম। চ' গতিকে ৰিপাব্লিকানিজিম যিটো এটা থিয়ৰি আছে তাৰ ওপৰত আমি একেবাৰে ৰিলাইট কৰিছো। চ' এইজন গম পাইছে, যোগেন্দ্ৰ যাদৱ। চ' গতিকে তেওঁ এটা ধুনীয়া আৰ্টিকল লিখিছে যে আৰ্টিকল ৰিফ্লেক্টছ on the deeper meaning of Republic Day in India, urging citizens to move beyond ceremonial celebration and reconnect with the values of republicanism as envisioned in the constitution. So গতিকে এইটো এথিক্সৰ পাৰ্সপেক্টিভ হ'ব বা কালচাৰৰ পাৰ্সপেক্টিভ হ'ব, আপোনালোকে বস্তুটো মানে কানেক্ট কৰিব পাৰে যে তেওঁ কৈছে যে অকল জাষ্ট চেলিব্ৰেট কৰিলে নহ'ব, এই ৰিপাব্লিকানিজিম যিটো কনচেপ্ট আছে তাৰ লগত আপোনালোকে ৰিকানেক্ট হওক, ঠিক আছে, ইন দিছ ইভেন্ট অফ while we are celebrating this ৰিপাব্লিকান ডে, ঠিক আছে। চ' তেওঁ কৈছে যে কনষ্টিটিউচনৰ যিটো ৰিপাব্লিকানিজিমৰ কথা কৈছে, ইট এমফেচাইজেছ অন ৰেডিকেল ৰিপাব্লিকিজম এণ্ড এ ৰিজেকশ্যন অফ আৰ্বিট্ৰেৰী পাৱাৰ ইন অল ফৰ্মছ অফ পলিটিকেল, ছ'চিয়েল এণ্ড ইকনমিক, এণ্ড হাইলাইটছ দ্য ৰোল অফ thinkers like Baba Saheb Ambedkar in shaping India's Republican ideal. The focus is on fostering a genuine sense of civic virtue, liberty, and fraternity, aligning the ethos of Republic Day with India's democratic foundation, ঠিক আছে। চ' ইয়াত এইটো কৈছে ৰিপাব্লিকানিজিমৰ কনচেপ্টটো এইটোৱে হয় যে যিখিনি টপ মোষ্ট পোষ্ট আছে, ৰিপাব্লিক মানে কি, ৰিপাব্লিক মানে আছে যিখিনি টপ মোষ্ট পোষ্ট আছে, যিখিনি ধৰি লওক একদম টপ পজিশন আছে, সেই টপ পজিশন যিকোনো এজন সাধাৰণ মানুহে কি কৰিব পাৰে, অকুপাই কৰিব পাৰে। চ' দেট ইজ কল্ড ৰিপাব্লিকানিজিম। চ' যেনেকে ধৰি লওক আমাৰ এনেকুৱা হৈছে যে ইউকে ইজ নট এ ৰিপাব্লিক, হোৱাই, বিকজ দ্য কুইন, there is a queen is the head of the state, হয় নে নহয়? চ' গতিকে এই বা কুইন বা কিং, ঠিক আছে। চ' গতিকে এই যিটো এটা ৰয়েল ফিগাৰ হ'ব লাগিব, তেতিয়াহে আপুনি ইউকেৰ হেড হ'ব পাৰিব। চ' গতিকে কমন পিপুল, আজি ঋষি সোনাক গৈ পেলাই কি হ'ব নোৱাৰে, তাৰ হেড হ'বগে নোৱাৰে, তেওঁ পলিটিকেল হেড হ'ব পাৰিব, কিন্তু তাৰ যিটো চেৰিমনিয়েল হেড হৈছে বা যিটো একদম টপ মোষ্ট পষ্ট আছে, সেই পষ্টটো অকুপাই কৰিব নোৱাৰে, হোৱাই, বিকজ ইট ইজ নট ৰিপাব্লিক। ইণ্ডিয়াখন কিন্তু ৰিপাব্লিক হয়। আপুনি যদি চাই ইণ্ডিয়া, দ্য কাৰেণ্ট the head of the Republic of India is a president, and that president is occupied by ST, honorable lady, হয় নে নহয়? তেওঁ সান্থাল হয়। গতিকে তেনেকুৱা এজন ST মানে ব্যক্তিয়ে because of her personal quality and her capability, she has acquired a topmost post of this nation. That's why India is a republic. So গতিকে ইয়াত সেই যিটো ইথো আছে যে যদি কোৱালিটি আছে, যদি কেপেবিলিটি আছে, no one can stop you to occupy the topmost post in India. That is called republicanism, ঠিক আছে। চ' গতিকে এনেকুৱা ধৰণৰ যিটো কনচেপ্ট আছে, এই কনচেপ্টটো যিটো আমাৰ কনষ্টিটিউচনৰ পৰা আমি সেইটো বস্তু ডেৰাইভ কৰিছো। কনষ্টিটিউচনৰ আৰ্টিকল 15-16 কি কৈছে যে no one can discriminate you, হয় নে নহয়? চ' গতিকে এই যিটো এটা মানে আমাৰ এটা ইগালিটেৰিয়ান যিটো এটা কনচেপ্ট আছে, ইকুৱেলিটি যিটো কথা আছে, জাষ্টিচ, ফ্ৰেটাৰ্নিটি, সেই বস্তুটোক আমি কি কৰিব লাগিব, ৰিভাইভ কৰিব লাগিব, তাৰ ওপৰত আমি আকৌ ৰিষ্ট্ৰেছ কৰিব লাগিব, ঠিক আছে। চ' গতিকে ৰিপাব্লিকানিজিম ইজ নট মেৰিলি এবাউট দ্য ৰিজেকশ্যন অফ মনাৰ্কি, বাট এ কমিটমেণ্ট টু ক্ৰিয়েটিং জাষ্ট ইকুৱেল society where the liberty, fraternity thrive, ঠিক আছে। চ' এজ ইণ্ডিয়া celebrates Republic Day, it must rekindle the value enshrined in the constitution, মুভিং বিয়ণ্ড দ্য চেৰিমনিয়েল অবজাৰভেশ্যন অফ পোষ্ট। বুজি পাইছে নে কথাটো? ত' এইখিনি কথাকে আমাৰ ইয়াত কৈছে যে আমি কি কৰিব লাগিব, সেই যিটো এটা ইথো আছে ন, সেইটোক আমি কি কৰিব লাগিব, প্ৰমোট কৰিব লাগিব। চ' গতিকে মিনিং অফ ৰিপাব্লিকানিজিম যদি আমি চাওঁ, যে কোৰ আইডিয়া, ৰিপাব্লিকানিজিম ৰিজেক্টছ আৰ্বিট্ৰেৰী পাৱাৰ। চ' গতিকে ইয়াত ৰিপাব্লিকানিজিমে কি কয় যে আৰ্বিট্ৰেৰী পাৱাৰটো ৰিজেক্ট কৰে।
আৰ্বিট্ৰেৰী পাৱাৰ মানে কোনো লজিক নোহোৱাকে ধৰি লওক পাৱাৰটো যদি আমি ইউজ কৰো, যে যাৰ যি মন যায় তাকে আমি কৰো, তেতিয়াহ'লে ইট উইল নট গোয়িং টু ফুলফিল আৱাৰ ৰিপাব্লিকানিজিম, ইনক্লুডিং মনাৰ্কি হওক, আনইকুৱেল হিয়েৰাৰ্কি হওক, বুজি পাইছেনে? চ' গতিকে এটা হিয়েৰাৰ্কি আমি বান্ধি দিছো যে এওঁহে ৰজা হ'ব পাৰিব। চ' গতিকে তাত কোনো লজিক নাই, ঠিক আছে। আৰ্বিট্ৰেৰী পাৱাৰ, ৰাণীয়ে যিটো কৰিলে সেইটোৱে হ'ব, ত' তাত নহ'ব তেনেকুৱা, ঠিক আছে। চ' গতিকে আমি কনষ্টিটিউচনৰ ভেলুৰ মতে আমি চাৰ্ভ কৰিব লাগিব, ইন ফেভাৰ ছভাৰেইন চিটিজেন, ঠিক আছে। চ' ছভাৰেইন চিটিজেনৰ যিটো কনচেপ্ট লৈছে সেইটো হৈছে কোৰ আইডিয়া, এনভিশনছ দ্য গভাৰ্নেন্স বেছড অন দ্য লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি এণ্ড চিভিক ভাৰ্চুজ। চ' গতিকে ৰেডিকেল ৰিপাব্লিকানিজিম যিটো আছে, যে ইনফ্লুৱেঞ্চ বাই দ্য thinkers like Dada Saheb Ambedkar and Buddha, who emphasize justice and the fraternity over domination, ঠিক আছে। চ' গতিকে ডমিনেশ্যনতকে আমি কি কথা কৈছে, যে জাষ্টিচ এণ্ড ফ্ৰেটাৰ্নিটি, এই দুটা বস্তুৰ ওপৰত কৈছে, যে আমি গৈ পেলাই তাত যেনেকে অশোকে যিটো পলিচি পিছত মানে ফুলফিল কৰিলে বা এডপ্ট কৰিলে, যে যিটো ভেৰি ঘোষা টু ধাম্মা ঘোষা, একেটা কথাই, যে সেইটো বুদ্ধিজিমৰ কনচেপ্টত লগাই পেলাই তেওঁ কৈছে যে আমি থ্ৰু ফ'ৰ্চ আমি কি নকওঁ, ইনফ্লুৱেঞ্চ নকওঁ, অকুপাই নকওঁ, কনকুৱেৰ নকওঁ, বাই থ্ৰু ধাম্মা পলিচি উই আৰ গোয়িং টু কনকুৱেৰ। চ' গতিকে সেইটো হৈছে ৰেডিকেল ৰিপাব্লিকানিজিম। চ' ৰোল অফ ৰিপাব্লিক ডে, ত' তাৰ কথা কৈছে, চেলেঞ্জেছ অফ ভেলুজ, ত' এইটো আকৌ চেলেঞ্জ এটা আছে যিটো ইম্পৰ্টেণ্ট হয়। চ' ডিক্লাইন অফ চিভিক ভাৰ্চু, ত' যিখিনি আমাৰ চিভিক ভাৰ্চু আছে, যেনেকে ধৰি লওক ফ্ৰেটাৰ্নিটি হওক, ঠিক তেনেকে ধৰি লওক আমাৰ লিবাৰ্টি হওক, ঠিক তেনেকে আমাৰ যিটো ডিগনিটি হওক। চ' গতিকে এইখিনি চিভিক ভাৰ্চু হয় নে, অনেষ্টি হওক, আমাৰ কম্পেশ্যন হওক, সেইখিনি বস্তু আমাৰ কি হৈছে, ডিক্লাইন হৈছে। চ' পাব্লিক এণ্ড পলিটিকেল লাইফ, দুইটা পলিটিকেল এণ্ড পাব্লিক লাইফতে আমাৰ সেইটো কি হৈছে, চিভিক ভাৰ্চুটো আমাৰ ডিক্লাইন হৈছে, হয় নে নহয়? চ' গতিকে এইবিলাক এক্সাম্পল আপোনালোকে ধেৰ এক্সাম্পল পাব, হয় নে নহয়? চ' গতিকে ৰাইজিং ইনইকুৱেলিটি এণ্ড ইৰোজন অফ ফ্ৰেটাৰ্নিটি, চ' গতিকে এইটো আছে। চ' ইনইকুৱেলিটিটো বাঢ়িছে, ইৰোজন অফ ফ্ৰেটাৰ্নিটি হৈছে, হয় নে নহয়? বন্ধু ভাৱাপন্নটো আমাৰ নাইকিয়া হৈছে। ত' আমি গ্ৰুপ বা চিলছত আমি চিন্তা কৰো, ইনক্লুচিভলি আমি চিন্তা নকৰো, হয় নে? চ' মিছ আণ্ডাৰষ্টেণ্ডিং এণ্ড নেগলেক্ট অফ দ্য ডিপাৰ চিগনিফিকেন্স অফ ৰিপাব্লিকানিজিম, ঠিক আছে। চ' গতিকে এইবিলাক বস্তু আমি কি কৰিছো, নেগলেক্ট কৰিছো। চ' ৰেলিভেন্স অফ দ্য কনষ্টিটিউচন, ত' প্ৰভাইডছ এ মৰেল ফ্ৰেমৱৰ্ক ফৰ দ্য গভাৰ্নেন্স। চ' গতিকে এইটো এটা মৰেল ফ্ৰেমৱৰ্ক এটা দিছে, ফষ্টাৰিং ৰিপাব্লিকানিজিম টুডে। চ' গতিকে এইখিনি বস্তু কেনেকে আমি ফষ্টাৰ কৰিম তাৰ কথাও আমাক কৈছে। চ' গতিকে এইখিনি বস্তু ৰিলেটেড আমাৰ প্ৰিলিমছ মেইনছৰ কাৰণে আমি ধৰি লওক লিংক এটাচ কৰি দিছো, আপোনালোকে এবাৰ চাব, ঠিক আছে। অকে, চ' গতিকে এনুৱেল মিট begins in the Davos. What is the World Economic Forum? চ' গতিকে World Economic Forumছৰ যিটো ধৰি লওক এনুৱেল মিট আছে, that is always concluded in the Davos and it has now being organized, ঠিক আছে। চ' গতিকে World Economic Forum is a non-government international, চ' গতিকে এইটো প্ৰিলিমছৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব। চ' ডেভছ ছুইজাৰলেণ্ডত আমাৰ কি হয়, সদায় এনুৱেল মিটিংখন হয়। চ' গতিকে এইটো আপোনালোকে মনত ৰাখিব, ক'ত হয়, ছুইজাৰলেণ্ডৰ ডেভছত হয়। চ' এনুৱেল মিটিংখন সদায়, ঠিক আছে। অকে, চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে serves as a platform for fostering public-private cooperation. In 2025 meeting, they focus on themes. Themes টো ইম্পৰ্টেণ্ট হয়, যেনেকে ৰাইনৰ থিমছ এটা আহিছিলে নাই এবাৰ প্ৰিলিমছত। চ' গতিকে ইনক্লুচিভ গ্ৰোথ, ডেমক্ৰেটাইজিং টেকনলজি আৰু কি হৈছে, ক্লাইমেট চেঞ্জ, দেখিছেনে? চ' গতিকে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ইনক্লুচিভ গ্ৰোথ, ডেমক্ৰেটাইজিং টেকনলজি, তাৰ অৰ্থটো হৈছে যে ডিজিটেল ডিভাইড যিটো আছে সেইটো যাতে কমায়। চ' ডেমক্ৰেটাইজিং মানে কি, যে চবেই এক্সেছ কৰিব পাৰে, চবৰ কাৰণে যাতে টেকনলজিটো হয়, এনেকুৱা নহয় যে যিখিনি ৰিচ পিপুল আছে ন, তেওঁলোকেহে বোলে 5G টো এফৰ্ড কৰিব পাৰিব, পুৰ পিপুলৰ কাৰণে নাই, তেতিয়াহ'লে নহ'ব ন। চ' গতিকে আমাৰ কি হয়, ঠিক তেনেকে ধৰি লওক লেংগুৱেজ। চ' গতিকে আমি এইটো কৈছো যে এতিয়া চব বস্তু ধৰি লওক টেকনলজি এটা বা যিকোনো এটা মোবাইল ফোনত আমি অকল যে ইংলিছতহে আছে তেনেকুৱা নহয়, কোনোবাই ইংলিছ নাজানিব পাৰে। চ' গতিকে তেওঁলোকৰ কাৰণে যদি অসমীয়া বা ৰিজনেল লেংগুৱেজত যদি আমি টেকনলজিটো এডপ্ট মানে এভেইলেবল কৰাব নোৱাৰো, তেতিয়াহ'লে সেইটো ডেমক্ৰেটাইজিং নহ'ব, হয়নে নহয়? চ' গতিকে ফৰ দা পিপুল হ'ব লাগিব ন। চ' গতিকে তাৰ কাৰণে আমাক সেইবিলাক বস্তুৰ কথা কৈছে, ঠিক আছে। তাৰ থিমটো ইম্পৰ্টেণ্ট হয়। চ' এইবিলাক থিম আপুনি এছেটো ইউজ কৰিব পাৰিব, বিভিন্ন ধৰণে ৰিলেট কৰি পেলাই। চ' ৱৰ্ল্ড ইকনমিক ফৰামৰ কথা কৈছে, যিটো বস্তু আপোনালোকে চাব, বুজি পাইছেনে? অকে, তাৰপিছত আপোনাৰ কি কৈছে যে অৰিজিন এণ্ড দ্য ফাউণ্ডাৰ, কেতিয়া অৰিজিন হৈছিলে, 1971। চ' গতিকে এইটো প্ৰিলিমছৰ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। ত' ইনট্ৰডিউচ দ্য কনচেপ্ট অফ ষ্টেক হোল্ডাৰ কেপিটেলিজিম, ঠিক আছে, এডভকেটিং দেট কোম্পানী শুড চাৰ্ভ অল ষ্টেক হোল্ডাৰ্ছ। চ' এইটো খুব ইম্পৰ্টেণ্ট হয়, যে কোম্পানী যিটো আছে, কোম্পানীটো অকল যিকেইজন ধৰি লওক ইনভেষ্টৰ আছে তেওঁলোকৰ মতে কাম কৰিলে নহ'ব, যিখিনি অল ষ্টেক হোল্ডাৰ, যিখিনি মেইন ষ্টেক হোল্ডাৰ মানে অল ষ্টেক হোল্ডাৰ্ছৰ কাৰণে কাম কৰিব লাগিব। এনেকুৱা নহয় যে যিখিনি প্ৰমোটাৰ আছে, চ' গতিকে অকল সেই প্ৰমোটাৰ খিনিৰ কাৰণেহে কাম কৰিব, ঠিক আছে। যিখিনি ষ্টেক হোল্ডাৰ আছে, অল দ্য ষ্টেক হোল্ডাৰ শুড ফাইণ্ড দেয়াৰ ইণ্টাৰেষ্ট ফুলফিল বাই দ্য কোম্পানী, ঠিক আছে। চ' ইনক্লুডিং দ্য এমপ্লয়িজ, কমিউনিটিজ এণ্ড দ্য শ্বেয়াৰ হোল্ডাৰ।
সো গতিকে শ্বেয়াৰ হোল্ডাৰ, ঠিক আছে। সো গতিকে কোম্পানীটোৱে কাক কাক ফুলফিল কৰিব লাগিব, কাক কাক এইম, অকল যিখিনি ইনভেষ্টৰ আছে সেইখিনি নহয়। ইনভেষ্টৰ খিনি কি বুলি কওঁ আমি, শ্বেয়াৰ হোল্ডাৰ। কিন্তু শ্বেয়াৰ হোল্ডাৰ নহয়, যিখিনি এমপ্লয়ী আছে সেই এমপ্লয়ী খিনিৰ কাৰণেও চিন্তা কৰিব লাগিব। তাৰ কাৰণে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ডৰ কথাটো আছে ধৰি লওক, বা ছেফ এণ্ড চিকিউৰ ধৰি লওক ৱৰ্কিং এনভাইৰনমেন্টৰ কথাটো আছে। ঠিক তেনেকে কমিউনিটি, চ' ধৰি লওক এই এটা কোম্পানী চলি আছে, এই কোম্পানীটোৱে বোলে যিখিনি প্ৰডিউচ কৰে তাৰ পৰা তেওঁ কি কয় যে যিখিনি ৱেষ্ট হয়, ৱেষ্ট খিনি এনেই ক'ৰবাত দলিয়াই দিয়ে, এখন নদীত পেলাই দিয়ে। তো তেতিয়াহ'লে এই যিটো কোম্পানী আছে এই কোম্পানীটোৱে কমিউনিটিৰ কাৰণে ভাল কৰিছে নে বেয়া কৰিছে? ডেফিনেটলি বেয়া কৰিছে। চ' গতিকে এইখিনি গোটেই বস্তুখিনি কি কৈছে, এই WTO এইখিনি আমাক কি কয় ডিছকাছ কৰে যে all the stakeholders should be served by the company, ঠিক আছে। চ' পাৰ্পজ অফ WEF যদি কৈছে যে ইকনমিক গ্ৰোথ কৰাব বিচাৰিছে, social and digital infrastructure, climate change and sustainability, এই promote collaboration. So collaboration to promote কৰিছে between public and private sector, বুজি পালা নে? যেটো PPP মডেল আমাৰ কথা কৈছে, এনুৱেল মিটিং সদায় ডাভছত হয়, ফান্ডিং অফ মেম্বাৰ্স, ৰোল অফ গ্লোবেল গভৰ্নেন্স। তো এইটো এটা টপিক হয়, গ্লোবেল গভৰ্নেন্স, ঠিক আছে। সো গতিকে এই টপিকটোৰ ওপৰত যদি আপুনি কথা কয় যে এক্স এজ এ প্লেটফৰ্ম, সো গতিকে WEF কি কৈছে, ৱৰ্ল্ড ইকনমিক ফৰামে এটা প্লেটফৰ্ম দিছে যাতে এটা গ্লোবেল গভৰ্নেন্সৰ চিষ্টেমৰ মানে কি হয় ইমাৰ্জ হয়। সো গতিকে শেপিং দ্য গ্লোবেল ইকনমি, এনভাইৰনমেন্টেল পলিচিজ। সো গতিকে এটা গ্লোবেল ইকনমিক এটা পলিচি বা এটা ষ্ট্ৰাকচাৰ এটা গঠন হোৱা নাই জানো, যে এটা কোম্পানী কেনেকে কেনেকে কাক কাক কৰিব লাগিব। সো গতিকে এইবিলাক বস্তু কি হৈছে ইয়াত ডেভেলপ হৈছে বা ইয়াত ডিছকাছ হৈছে। সো এনকাৰেজেছ দ্য কোঅপাৰেশ্যন এণ্ড এড্ৰেছ দ্য গ্লোবেল চেলেঞ্জেছ, যিখিনি গ্লোবেল চেলেঞ্জেছ আছে এইখিনি এড্ৰেছ কৰিবৰ কাৰণেও WEF কি কয় এটা প্লেটফৰ্ম যোগান ধৰে, যেনে ক্লাইমেট একশ্যন হওক, ডিজিটেল ইনক্লুজন হওক, ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট বেৰিয়াৰ্ছ, ঠিক আছে। সো গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় বহুত WEF ৰ ওপৰত বা ৱৰ্ল্ড ইকনমিক ফৰামৰ ওপৰত বা আমাৰ গ্লোবেল গভৰ্নেন্সৰ ওপৰত। সো আপোনালোকৰ কুৱেশ্যন আহিব পাৰে ইন দ্য মেইনছ। সো আপোনালোকে এইখিনি বস্তু যদি লিখে এনাফ। সো ইণ্ডিয়ান WEF ৰ কথা কৈছে যে ইণ্ডিয়াজ ইনক্লুচিভ গ্ৰোথ। সো তাৰ কাৰণে আমাক WEF প্লেটফৰ্মখন লাগিব। Tier 1 Tier 2 চিটিজৰ যিটো টেকনলজিকেল এডাপ্টেশ্যন আছে, হয় নে নহয়? সো অকল আমাৰ চিটি যিখিনি Tier 1 চিটি, একদম মেইন চিটি, অকল সেইখিনি নহয়, বাকী যিবিলাক সৰু সৰু চিটি আছে ন, সেইবিলাকো ডেভেলপ হ'ব লাগিব। তো তাৰ কাৰণে WEF আমাক সহায় কৰিব। ক্ৰিটিচিজম এণ্ড ৰিমিডিয়েশ্যনৰ কথা যদি কৈছে, সো ইয়াত কৈছে যে অফেন ক্ৰিটিচাইজ ফৰ দ্য লেক অফ একশ্যনেবল আউটকাম। সো গতিকে প্ৰমিছেছ বহুত কৰে, কিন্তু ইয়াত কি নহয়, একশ্যনেবল নহয়। তো ইমপ্লিকেশ্যন বা ইমপ্লিমেন্টেশ্যনটো প্ৰপাৰ নহয়। সো গতিকে পাৰ্চিভ এজ এ ইলিটিছ। সো গতিকে খুব ইলিট মানে কনচেপ্ট এটা তেওঁলোকে কাম কৰে বুলি কৈছে, যে ইয়াত অকল ডেভেলপ কাণ্ট্ৰি বিলাকৰহে কথাবিলাক হয়। বেইল আণ্ডাৰ PMLA, প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট যিখন আছে, সো ইণ্টাৰপ্ৰিটেশ্যন বাই দ্য SCs অফ ল অফ এক্সেপশ্যনেল অফ ওমেন, ঠিক আছে। সো গতিকে ইয়াত সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে কেনেকে এক্সেপশ্যনেলিটি কথাটো কৈছে, ইয়াত সেইটো কথা কৈছে। সো প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট কেতিয়া এইটো ষ্টাৰ্ট হৈছিলে, ইন 2002, হয় নে নহয়? So participating the exceptions for women, minor, and those who are ill or infirm under ill under Section 45 of PMLA. It highlights the judicial interpretation by the Supreme Court and High Court regarding the condition for granting bail and the controversy over their application in recent cases involving women. So গতিকে ওমেনৰ যিটো এটা এক্সাম্পশন আছে, ওমেন নহয়, ওমেন, মাইনৰিটি, চিলড্ৰেন, এইবিলাকৰ ৰিলেটেড যিখিনি ধৰি লওক গ্ৰান্ট অফ বেইল, কাৰণ কি PMLA আন্ডাৰ যদি আপুনি 21 হয় তেতিয়াহ'লে বেইল পাবলৈ বহুত দিগদাৰ হয়। কিন্তু ইফ ইউ আৰ ওমেন, ইফ ইউ আৰ মাইনৰ, দেন ইউ মে গেট দ্য বেইল প্ৰভিজন, ঠিক আছে। সো গতিকে কিন্তু সেইটো বস্তু হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ইন্টাৰপ্ৰিটেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। দ্য ইন্টাৰপ্ৰিটেশ্যন অফ বেইল প্ৰভিজন আন্ডাৰ PMLA underscores the tension between the stringent anti-money laundering laws and individual rights. So আকৌ ইয়াত দুটা ডিবেট হ'ল। এটা ডিবেট হৈছে এইটো যে যিটো ইণ্ডিভিজুৱেল লিবাৰ্টি আছে, কাৰণ কি বেইল নিদিও মানে কি, যে লিবাৰ্টিটো নাইকিয়া কৰা, হয় নে নহয়? তো জেলত ভৰাই থৈ দিব তোমাক তেতিয়ালৈকে কেছটো নহয়, মানে সেটেল নহয়। সো গতিকে ইণ্ডিভিজুৱেল লিবাৰ্টিটো কি হ'ব, কম্প্ৰমাইজ হ'ব। ইণ্ডিভিজুৱেল লিবাৰ্টি মানে কি, যে মানে আউটৱাৰ্ড ৰেষ্ট্ৰিকশ্যন যাতে নাই, ঠিক আছে, দ্যাট ইজ কল লিবাৰ্টি, হয় নে? তাৰপিছত আৰু কি আছে, যে সেকেন্ডটো কৈছে যিটো আপোনাৰ মানে ফাইনেন্সিয়েল যিটো লিটাৰেচি আছে বা এন্টি মানি লণ্ডাৰিং যিটো এক্টিভিটি আছে, যে আমাৰ ইয়াত কি ক'ব লাগিব, যিটো মানি লণ্ডাৰিং আছে ন, মানি লণ্ডাৰিং যিটো এক্টিভিটি আছে, এইটো পৰাইতো কৰাপশ্যনটো লিড হয়, হয় নে নহয়? কৰাপশ্যনত কি হ'ব, যে এজন মানুহে বহুত পইচা ধৰি লওক তেওঁ গ্ৰাফ্ট কৰিব, সো গতিকে তেওঁ পইচাটো পালে, তো সেই পইচাটো কি হ'ব, যে এজ এ ব্লেক মানি তেওঁ হোৱাইট কৰিব লাগিব। তো যেনেকে আমি লেতেৰা কাপোৰ মানে লণ্ড্ৰিত দি পেলাই চফা কৰো, তেনেকে কি হৈছে মানি লণ্ডাৰিঙৰো কি আছে, কিছুমান টেকনিক আছে, যিটো বা কি কৰিব, তেওঁ সেই যিটো মানে ধৰি লওক কৰাপ্ট মানি আছে, সেইটো কি কৰিব, অৰ্গেনাইজ মাৰ্কেটত তেওঁ লৈ আহিব।
বা ঠিক আছে। চ' গতিকে এই যিটো ধৰি লওক মানি লণ্ডাৰিংটো আমি নাইকিয়া কৰিব লাগিব, তেতিয়াহে কৰাপশ্যনটো নাইকিয়া হ'ব। আৰু ইণ্ডিভিজুৱেল ৰাইটটোকো আমি কি কৰিব লাগিব, ৰেচপেক্ট কৰিব লাগিব। চ' গতিকে এই যিখন PMLA এক্ট আছে, এই এক্টখনে এইটো এটা ডিবেট মানে ষ্টাৰ্ট কৰি দিয়ে, বা এইটো এটা মানে চাবলগীয়া কথা যে ইণ্ডিভিজুৱেল লিবাৰ্টি আৰু মানি লণ্ডাৰিংটো কেনেকে আমি কি কৰি দিম, বেলেঞ্চ আউট কৰিম। ঠিক আছে, কাৰণ কি এইটো যদি বেছি কচি দিওঁ তেতিয়াহ'লে এইটো আকৌ কি হ'ব, একেবাৰে নাইকিয়া হৈ যাব, হয় নে নহয়? এইটো যদি আকৌ বেছি কচি দিওঁ এইটো আকৌ নাইকিয়া হৈ যাব। ত' গতিকে এইটো দুটাৰ মাজত কি লাগিব, বেলেঞ্চ কৰিব লাগিব। While exception for women and vulnerable groups provide a safeguard, inconsistent judicial interpretation. So গতিকে judicial interpretation বোৰ inconsistent হয়। So গতিকে highlight the need for clear legislative guidelines by ensuring consistency and fairness by of the judiciary that can uphold the principle of justice without compromising the objectivity of the law. ঠিক আছে, so গতিকে এইখিনি কথা কৈছে যে যিহেতু এইটো কোনো ক্লিয়াৰিটি নাই, ইট ডিপেণ্ডছ অন দ্য ইণ্টাৰপ্ৰিটেশ্যন অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট, তাত কনচিষ্টেঞ্চি কেতিয়াবা নাই। কোনোবা এখন হাইকোৰ্টে আকৌ ওমেন গৰাকীক ধৰি লওক পটককে বেইল দি দিলে, কোনোবা এখন হাইকোৰ্টে ক'লে যে নহয় আমি পটককে বেইল নিদিওঁ। চ' গতিকে কি হৈছে, ইনকনচিষ্টেঞ্চি হৈছে ন। ত' তাত এটা মানে কি হৈছিলে যে মানে ইকুৱেলিটি এটা লাগে, ঠিক আছে, কনচিষ্টেঞ্চি এটা। প্ৰভিজন আণ্ডাৰ দ্য সেকশন 45 কি আছে, জুডিচিয়েল প্ৰচিডিং এণ্ড ইণ্টাৰপ্ৰিটেশ্যন কি আছে, লিগেল এণ্ড এথিকেল ডাইলেমা ইয়াত কি আছে, সেইখিনি বস্তু আপোনালোকে চাব, যিটো বস্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াত কেনেকে বেলেঞ্চ আউট হ'ব। চ' নেক্সট যদি আমি চাওঁ যে মিটিগেটিং এগ্ৰাভেটিং চাৰ্কামষ্টেঞ্চেছ ইন ডেথ পেনাল্টি। চ' গতিকে ডেথ পেনাল্টিৰ ওপৰত আমি গম পাইছো যে বচ্চন সিং কেছ আছে, ঠিক আছে, চ' মাছি সিং কেছ আছে, এইবিলাক কেছৰ কথা আপোনালোকে লিখিব যে ডেথ পেনাল্টিটো আমি কেনেকে কি কৰিব লাগে। ঠিক আছে, অ'কে। চ' গতিকে দা আৰ্টিকেল হাইলাইট দ্য প্ৰিন্সিপল গভৰ্নিং দ্য ইম্পজিশ্যন অফ ডেথ পেনাল্টি ইন ইণ্ডিয়া, কাৰণ কি ইণ্ডিয়া ইজ এ ওৱান অফ few countries who allows, in spite it is a democracy, we allows the death penalty. যে ডেথ পেনাল্টি যিটো প্ৰভিজন আছে ন, বহুত কাণ্ট্ৰিত নাই, US UK এইবিলাকত নাই। চ' গতিকে তেওঁলোকৰ হিউমেন ৰাইটছে আমাক সুধি থাকে যে why you are allowing, why you are still practicing this মানে এক্সট্ৰিম পানিচমেন্ট। ঠিক আছে, চ' গতিকে তাৰ কাৰণে আমাক কি কৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে কেতিয়াবা কেতিয়াবা এইটো দৰকাৰ হয়। ঠিক আছে, চ' গতিকে তাৰ কাৰণে কি কৈছে যে বেলেঞ্চ বিটুইন দা মিটিগেটিং এণ্ড এগ্ৰাভেটিং চাৰ্কামষ্টেঞ্চেছ। চ' গতিকে এইটো বচ্চন সিং কেছত কৈছে যে এজন মানুহে যদি কিবা এটা হেইনিয়াছ ক্ৰাইম কৰিছে, যেনেকে আমি ধৰি লওক ৰিচেণ্টলি আমি দেখিলো যে যিটো RG কাৰ মেডিকেল কলেজত যিটো ইনচিডেণ্ট হ'ল, তাৰ কাৰণে মানুহজনক কি কৰিছে, ডেথ পেনাল্টি নিদিলে, তেওঁ কি কৈছে লাইফ টাইম ইম্প্ৰিজনমেণ্ট দিছে। চ' গতিকে এই যিটো বস্তু যে ডেথ পেনাল্টি কিয় নিদিলে তেওঁ, তাৰ কাৰণটো হৈছে যে বচ্চন সিং কেছটোত কি কৈছে যে মিটিগেটিং আৰু এগ্ৰাভেটিং ফেক্টৰটো তেওঁলোকে ধৰি লওক চালি যাইছিলে। মই এইটো কোৱা নাই যে মাই অউন, মোৰ নিজৰ পাৰ্চনেল ধৰি লওক মই অপিনিয়নটো কোৱা নাই, মই এইটো কৈছো যে সুপ্ৰিম কোৰ্টে কি ডাইৰেকশ্যনত গৈ পেলাই তেনেকুৱা ধৰণৰ এটা ডিচিশ্যন ললে, বুজি পাইছে। কাৰণ কি এটা গাইডলাইনছ আছে ন, ত' বচ্চন সিং কেছত এইটো চাব লাগিব যে মিটিগেটিং ফেক্টৰ কি, এগ্ৰাভেটিং ফেক্টৰ কি, এই দুইটা বস্তু চাব লাগিব। চাই পেলাই তেওঁলোকে কি কৰিব, কনক্লুড কৰিব যে whether this person which is found guilty is um, right, it is fair to provide him to confer him the death penalty or this other kind of punishment. ঠিক আছে, চ' গতিকে এইখিনি বস্তু ধৰি লওক কন্ট্ৰভাৰ্চিয়েল হয়। ত' গতিকে এইখিনি বস্তুত আমি জুডিচিয়াৰী যিটো এক্সপাৰ্টিজ আছে তাৰ ওপৰত আমি ধৰি লওক চালো, আৰু ছচিয়েল প্ৰেচাৰ এটাও পাইছে যে তাৰ কাৰণে কি হৈছে যে বহুত মানুহ ওলাই আহিছে এতিয়া যে তেওঁ কৈছে যে ডেথ পেনাল্টি দিব লাগে। ত' গতিকে আকৌ সুপ্ৰিম কোৰ্টে হয়তো সেইটো ৰিথিংক কৰিব পাৰে, হয় নে নহয়। ত' লেটছ সি যে কেনেকে সেইটো বস্তু আনফোল্ড হয়। চ' ইণ্ডিয়াছ এপ্ৰচ টু দ্য ডেথ পেনাল্টি গাইডেড বাই দ্য ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ। ঠিক আছে, চ' গতিকে এইটো বস্তু এই বচ্চন সিং কেছত এইটো কথা কৈছে যে যদি ফাঁচি দিবলৈ হয় নহয় তেতিয়াহ'লে সেই কেছটো ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ হ'ব লাগিব। চ' গতিকে এটা ডক্ট্ৰিন বান্ধি দিলে, চ' যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ হয় তেতিয়াহ'লে আমি ফাঁচি দিম। ছিক্স টু ষ্ট্ৰাইক এ বেলেঞ্চ বিটুইন দ্য জাষ্টিচ এণ্ড দ্য হিউমেন ৰাইট। চ' গতিকে এজন মানুহক যদি আমি ধৰি লওক যিজন ভিক্টিম হয় সেই ভিক্টিমক আমি জাষ্টিচ দিব লাগিব। জাষ্টিচ দিবৰ কাৰণে যিজন ধৰি লওক ক্ৰিমিনেল হয় তেওঁক আমি কি কৰিব লাগিব, ফাঁচি দিব লাগিব। কিন্তু এইটোও চাব লাগিব যে তেওঁ যিটো হিউমেন ৰাইটছ আছে ন, সেইটো আমি তেওঁক কনচিডাৰ কৰিব লাগিব যে তেওঁ একেবাৰে জানে মাৰি দিম নে এইটো কামৰ কাৰণে। হয়, তেওঁ একদম গিল্টি হয়, বহুত বেছি অপৰাধী হয়, কিন্তু তথাপিতো তেওঁৰ যিটো হিউমেন ৰাইটছ আছে ন, সেইটো বস্তু আমি কি কৰিব লাগিব, চাব লাগিব, হয় নে নহয়। চ' however the inconsistency in applying mitigating and aggravating factor underscores the need for judicial reform. চ' গতিকে ইয়াত কি আছে, এজ এ জুডিচিয়েল ৰিফৰ্মৰ এটা স্কোপ আছে। কেলে, কাৰণ কি ইয়াত কি হৈছে যে ইনকনচিষ্টেঞ্চি হৈছে, কোনোবা এটা ক্ষেত্ৰত এইটো কয়, কোনোবা এটা ক্ষেত্ৰত সেইটো কয়। চ' গতিকে কেনেকে বেলেঞ্চটো কৰিম মিটিগেটিং আৰু এগ্ৰাভেটিং ফেক্টৰ, তাৰ কোনো ধৰি লওক মডেল নাই। ঠিক আছে, চ' গতিকে তাত ধৰি লওক কি আছে যে এটা ডক্ট্ৰিনহে আছে। ডক্ট্ৰিন মানে কি, এটা ভেগ আইডিয়া হয়। চ' গতিকে ইয়াত ইণ্ডিভিজুৱেল জুৰিষ্টৰ ওপৰত গোটেই কথাটো আছে, তেওঁ কেনেকে ভাবে যে এইটো মিটিগেটিং ফেক্টৰ কিমান স্কেলত হ'ব, কিমান ডিগ্ৰীত হ'ব।
হয় নে নহয় so ensuring fairness and uniformity in sentencing with a focus on the rehabilitation in individual circumstances is critical to uphold the principle of natural justice so natural justice ৰ যিবোৰ প্ৰিন্সিপল আছে সেইটো আপহোল্ড কৰিবৰ কাৰণে এই কনসিস্টেন্সিটো ইম্পৰ্টেন্ট হ'ব ঠিক আছে তাৰ কাৰণে আমি ধৰি লওক rarest of the rare case to আমি কি হয় so aggravating circumstances কি হয় mitigating circumstances কি হয় so গতিকে পোস্ট মানে বচ্চন সিং কেছত আমাৰ কি ইভলিউশন হৈছে role of law commission কি কৈছে যে 262nd report of law commission criticizes the inconsistency in application of mitigating factor so গতিকে mitigating factor যিটো ধৰি লওক মানে জাজে যিখিনি mitigating factor আছে সেইখিনি যেটা কনসিডাৰ কৰে তাত যিখিনি ইনকনসিস্টেন্সি পালে তাৰ ওপৰত ল কমিশনে ক্ৰিটিসাইজ কৰিছে যে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে এটো কনসিস্টেন্সি মেইনটেইন কৰিব পৰা নাই ৰেকমেন্ডেড আ ৰিফৰ্ম অফ এনসুৰিং ফেয়াৰনেস ইন সেন্টেন্সিং ঠিক আছে সো গতিকে পসিবিলিটি অফ ৰিফৰ্ম সো গতিকে সেইখিনি বস্তু আমাৰ ইয়াত আছে সো আপোনালোকে এবাৰ গো থ্ৰু কৰিব ঠিক আছে ওকে নেক্সট আৰ্টিকল যিটো আছে আমাৰ হেতু যদি আমি চাও তেতিয়ালে আমি দেখিম দা ৰিইমাজিনেটিং নেশনাল গ্ৰীণ ট্ৰিবিউনেল ফৰ সুপিৰিয়ৰ আউটকাম ঠিক আছে ওকে সো গ্ৰীণ ট্ৰিবিউনেলৰ কথা আমি যদি চাও তো তেওঁলোকে কি আছে যে পলিউশন নাইকিয়া কৰিবৰ কাৰণে তেওঁ এস্টাবলিশ কৰিছিলে হয় নে নহয় সো নেশনাল গ্ৰীণ ট্ৰিবিউনেল এস্টাবলিশড ইন 2010 ঠিক আছে সো গতিকে কেতিয়া এস্টাবলিশ কৰিছে এটো ইম্পৰ্টেন্ট হয় has played a pivotal role in the addressing the environmental disputes and promoting sustainable development so গতিকে যিমানখিনি environmental disputes আছে সেইবিলাক নাইকিয়া কৰি পেলাই sustainable growth কেনেকে হ'ব পাৰি যেনেকে ধৰক এতিয়া গিবনৰ কি হৈছে যে বেদান্ত গ্ৰুপে কি কৈছে যে ড্ৰিলিং কৰিব খুজিছে সো গতিকে এই যেটো এটা ডিসপিউট এটা হৈছে যে কিছুমানে কৈছে যে এটোৱে হার্ম কৰিব কিছুমানে কৈছে যে ইয়াৰ ইকোনমিক বেনিফিট আছে সো এটা ডিসপিউট হল ডিসপিউট ৰিগাৰ্ডিং দা এনভায়ৰনমেন্ট সো গতিকে তাৰ কাৰণে কি হৈছে এনজিটি উছলে যাব ঠিক আছে ওকে সো কেতুবা কি হ'ব সাস্টেইনেবল গ্ৰোথ টু আমাৰ ইন্ডিয়াত ফস্টা হ'ব সো however the challenge like the overstepping in its jurisdiction suo moto actions and limited legislative power have led to judicial and policy debates ঠিক আছে the article emphasizes the need of redefine and the strengthening of NGC's mandate ঠিক আছে সো we national green tribunal যেটো mandate আছে হেতু যাতে আমাৰ কোৰ্টৰ নিচিনা হয় ঠিক আছে তাত যাতে আৰু অলপ মানে কি হৈছে legislative যাতে backing থাকে ঠিক আছে ওকে সো গতিকে তাত জুডিশিয়াৰি যেনেকে আছে তেনেকুৱা ধৰণৰ যাতে তেওঁলোকৰ যিমানখিনি mandate আছে সেইখিনি বা ডিসিশন আছে সেইখিনি যাতে স্ট্ৰিক্টলি ইমপ্লিমেন্ট হয় তাৰ কাৰণে আমি কিছুমান ৰিফৰ্ম কৰিব সো ফৰ বেটাৰ এনভায়ৰনমেন্টাল জাস্টিস সো গতিকে এনভায়ৰনমেন্টাল জাস্টিস তো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় সো গতিকে সেইখিনি কাৰণে এনজিটি টো আমি কি কৰিব লাগিব ৰিফৰ্ম কৰিব লাগিব সো এনজিটি has been a trailblazer in addressing India's processing environmental challenges but faces significant challenges in jurisdictional clarity and procedural consistency so একটা কথা সো কনসিস্টেন্সি টো কি হৈছে মেইনটেইন কৰিব পৰা ঠিক আছে তেওঁলোকৰ যেটো প্ৰসেস আছে ওকে সো গতিকে সেইখিনি কথাৰ ওপৰত আমাৰ এই আৰ্টিকেলটো আছে এনভায়ৰনমেন্টাল জাস্টিসৰ ওপৰত কোৱেশ্চন আহে আপোনালোকৰ সো mandates and the role of NGT achievement কি আছে challenges faced by NGT so overstepping jurisdiction আছে instances of exceeding statutory limits so তেওঁলোকৰ যেটো লিমিট আছে তাতকে তেওঁলোকে বেছিকে কি কো ওভাৰস্টেপ কৰে ঠিক আছে okay so suo moto power lack of clarity on the tribunal's ability to take cases on its own suo moto মানে তেওঁলোকে নিজে কিবা এটা কেছ লোৱা যেনেকে ধৰিলক যেনিবা এতিয়া কথাটো কৈছো কিবা এটা যেনিবা নতুন এটা যেনে কাজিৰঙা এলিভেটেড কৰিডৰ সো গতিকে এইটো এটা নতুন প্ৰজেক্ট এটা আহিছে কোনো ইয়াৰ ওপৰত কেছ দিয়া নাই সো গতিকে এতিয়া এনজিটিয়ে ভাবিছে যে ইয়াৰ পৰা কি হ'ব পাৰে এনভায়ৰনমেন্টাল মানে ডেমেজ হ'ব পাৰে বা এনভায়ৰনমেন্টাল থ্ৰেট এটা আহিব পাৰে সো গতিকে এনজিটিয়ে নিজে এটা কেছ ল'ব পাৰে নে নোৱাৰে সো সেইটো এটা কি আছে চ্যালেঞ্জ হয় যে তেওঁলোকে ডাইৰেক্ট এটা কেছ ল'ব নোৱাৰে হয়নে নহয় সুও মটো পাৱাৰটো নাই সো লেক অফ ক্লিয়াৰিটি সো এটো ক্লিয়াৰিটি নাই যে ট্ৰিবিউনেলৰ হেতু পাৱাৰ আছে নে নাই ঠিক আছে সো প্ৰসিডিউৰাল গ্যাপ আছে ঠিক আছে জুডিশিয়াল ওভাৰসাইট এন্ড ৰিফৰ্ম সো পলিসি ৰেকমেন্ডেশন কি ৰেকমেন্ডেশন দিছে তে ক্যাপাবিলিটি capacity building collaborative governance focus on a sustainable development strengthening legislative framework তো তেওঁলোকৰ যেটো legislative framework আছে বা যেটো ল আন্ডাৰ এনজিটি বনাইছে সেই লখন আকৌ কি কৰিব লাগিব এবাৰ ৰিথিংক কৰিব লাগিব তেওঁ আৰু পাৱাৰ দিব লাগিব আৰু ক্লিয়াৰিটি দিব লাগিব ইন্ডিয়াস ওয়াটাৰ ফিউচাৰ সো গতিকে ওয়াটাৰ স্কাৰচিটি ওপৰত আমাৰ এটো ধুনিয়াটা বা ওয়াটাৰ ৰিসোৰ্স মেনেজমেন্টৰ ওপৰত এটো আৰ্টিকেল আহিছে যে যেটো ষ্টেট ইন্টিগ্ৰেটেড ওয়াটাৰ ৰিসোৰ্স মেনেজমেন্ট অথৰিটি and the importance of robust data management so গতিকে আমাৰ ৰিভাৰ ৰিলেটেড বা ওয়াটাৰ ৰিলেটেড যেটো ডেটা আছে সেই ডেটা বিলাক কি হৈছে মেনেজমেন্ট কৰিব লাগিব খুব ৰবাস্টলি খুব ভালকে step in the critical for achieving water security তেতিয়া আমি কি কয় ওয়াটাৰ সিকিউৰিটিটো আমি পাব পাৰিম তেনেকে বেংগলোৰ নামৰ জায়গা কোন খুব বেছি ওয়াটাৰ কি আছে স্কাৰচিটি আছে হয়নে নহয় সো গতিকে আমি জানো জিৰো ডে নামৰ এটা কনসেপ্ট আছে ৰিলেটেড টু ডেট সো সাস্টেইনেবল ডেভেলপমেন্টৰ কথা আছে goals the is a providing the can link environmental social so গতিকে SDG যেটো আছে ন
SDG 6 it is related to clean water হয় নে নহয় so গতিকে এইখিনি ইম্পৰ্টেন্ট হয় ঠিক তেনেকে আছিলে কি India's water future hinges on the integrating a framework utilizing data driven decision so গতিকে আমাৰ যিমান বিলাক ধৰি লওক water management আছে সেইটো management কৰিবৰ কাৰণে data driven decision ল'ব লাগে data driven management মানে ধৰি লওক আমি চালো যে এই জায়গাটো কি হৈছে যে গ্ৰাউন্ড ৱাটাৰ ডিপ্লেশ্যন হৈছে so গতিকে তাৰ এটা ডাটা থাকিব লাগিব তেতিয়া আমি এইটো ডিসাইড কৰিম যে ইয়াত এতিয়া আৰু ডিপ টিউবেল কৰিব দিয়া নহব ইয়াত বেলেগ এটা সিস্টেমত আমি কি কৰিম পানী যোগান দিম so গতিকে তেনেকুৱা ঠিক তেনেকে addressing climate challenges head on the article provides a valuable roadmap for the understanding policy intervention and their application ঠিক আছে so গতিকে ইয়াৰ ওপৰত আমাৰ এই আৰ্টিকেলটো আছে তো আপোনালোকে যদি এবাৰ চাই দেখিব যে এটো খুব ইম্পৰ্টেন্ট মানে আমাৰ ওয়াটাৰ ম্যানেজমেন্ট এটা খুব ইম্পৰ্টেন্ট পলিসি হয় সো এনাটমি অফ দা ৰেগুলেটৰ সো গতিকে ইয়াত আমি চাও যে ৰেগুলেটৰ বিলাকৰ কথা কি কথা লিখিছে ঠিক আছে সো ৰেগুলেটৰ বডিজ আৰ দা কৰ্নাৰস্টোন অফ ইফেক্টিভ গভৰ্নেন্স ইন এ মাৰ্কেট ইকোনমি the ability to function independently while remaining accountable determine their success যিখিনি আমাৰ ৰেগুলেটৰ আছে ফৰ এক্সাম্পল RBI আছে ফৰ দা বেংক তাৰপিছত আমাৰ যেটো SEBI আছে হয় না তাৰপিছত আমাৰ যেটো ইন্স্যুৰেন্স ৰেগুলেটৰি বডি আছে ঠিক আছে তো ঠিক তেনেকে নাবাৰ্ড আছে ঠিক তেনেকে ধৰি লওক আমাৰ ইলেকশন কমিশন আছে তো দিজ আৰ দা ৰেগুলেটৰি বডিজ তো তেওঁলোকে কি কৰিব ডিফাৰেন্ট মানে সেকশনক বা ডিফাৰেন্ট সেক্টৰক তেওঁলোকে ৰেগুলেট কৰিব RBI বেংকক ৰেগুলেট কৰে আমাৰ যেটো SEBI আছে তেওঁলোকে কি কৰিব যেটো আমাৰ শেয়াৰ ষ্টক মাৰ্কেট আছে তাক ৰেগুলেট কৰিব IRDAI কাক কৰিব যেটো আমাৰ ইন্স্যুৰেন্স সেক্টৰ আছে হয় না so এই ৰেগুলেটৰ বিলাকে কি কৰিব সেই যেটো ধৰি লওক সেক্টৰ আছে সেই সেক্টৰটো কি কৰিব একাউন্টেবল বনাব ঠিক তেনেকে ডিটাৰমাইন্স देयर সাকসেস ঠিক আছে সো গটিকে এটো খুব ইম্পৰ্টেন্ট হয় তাৰপিছত আৰু কি কৈছে এড্ৰেছিং মাৰ্কেট ফেইলিয়াৰ সো গটিকে মাৰ্কেট ফেইলিয়াৰটো এড্ৰেছ কৰিব এনসুৰিং देयर ফেয়াৰ কম্পিটিশন ঠিক তেনেকে যেনেকে ধৰি লওক কম্পিটিশন কমিশন অফ ইন্ডিয়া সো সেইটো এটা ৰেগুলেটৰি বডি হয় তেওঁলোকে কি ফেসিলিটেট কৰে যাতে ইন্ডিয়াত ফেয়াৰ কম্পিটিশনটো হয় হয় reforms and opportunity possess accountability mechanism legislative framework will strengthen their role in promoting sustainable economic growth so গটিকে ৰেগুলেটৰ কি ইম্পৰ্টেন্ট আছে ফৰ দা সাস্টেইনেবল ডেভেলপমেন্ট গোল তাৰ ওপৰতে এই আৰ্টিকেলটো আছে আপোনালোকে ভালকে এবাৰ চাই লব খুব ইম্পৰ্টেন্ট হয় ঠিক আছে ওকে সো নেক্সট যদি আমি চাও যে RBI's new guidelines to ease business for the ARCs সো গটিকে এটো ইম্পৰ্টেন্ট হয় ARCs মানে কি যে asset reconstruction company so তেওঁলোকক মানে কি হৈছে ফাস্টাৰ লোনৰ কাৰণে এটা কি কৈছে নতুন ৰেগুলেটৰি ফ্ৰেমৱৰ্ক আনিছে ঠিক আছে ওকে সো গটিকে আমি কৈছো যে the credit guarantee scheme for the startups launched by the government of India provides collateral free loans to startup so গটিকে আমাৰ যিখিনি startup আছে startup industry টো যাতে গ্ৰো হয় তাৰ কাৰণে আমি কি কৈছো যে collateral free loans আমি দিছো ক্ৰেডিট দিছো ঠিক আছে at a time when the venture capital funding is slowing down so গটিকে venture capital মানে বাহিৰৰ পৰা কোনোবা এজন আহিলে আৰু তেওঁ কি কৰিলে যে ইনভেস্ট কৰিলে যে এটা যেটো ধৰি লওক এন্টাৰপ্ৰেনিউৰ আছিলে তেওঁ ইনভেস্ট কৰিলে আৰু সেই ইনভেষ্টমেন্টৰ পৰা তেওঁ কি হল যে যেটো এন্টাৰপ্ৰেনিউৰশিপ আছিলে হেতু গ্ৰো হল সো হেতু কয় ভেঞ্চাৰ ক্যাপিটাল যেতিয়া ভেঞ্চাৰ ক্যাপিটালটো কমি গল তেতিয়া হলে কি হল যে এই এনেকুৱা ধৰণৰ স্টাৰ্টআপ মানে কোলেটাৰেল ফ্ৰী লোন দিবলগীয়া হয় অৰ্গানাইজ সিস্টেমত তেতিয়াহে আমাৰ স্টাৰ্টআপ বিলাক কি হ'ব গ্ৰো হ'ব আৰু যদি স্টাৰ্টআপ গ্ৰো হয় তেতিয়াহলে তাৰ পৰা জব ক্ৰিয়েচন হ'ব হয় নহয় সো গতিকে হেতু পৰা আমাৰ কি হ'ব যে ইকোনমিটোত কনজাম্পশন কেপাসিটিটো আৰু বাঢ়িব ডিমান্ড ৰেজ হ'ব okay so it aims to democratize entrepreneurship across regions enabling startups to access fund so startup যাতে ফান্ড to access কৰিব পাৰে তাৰ কাৰণে আমি দিলো কাৰণ কি ধৰক নতুন মানুহ এজন আছে সো সেই মানুহজনে যদি বেংকৰ ওচৰলৈ যায় তেতিয়া বেংকে সুধিব যে কোলেটৰেল কি আছে তোমাৰ কোৱা তো গতিকে এজন যেতিয়া স্টাৰ্টআপ এটা লঞ্চ কৰিবৰ কাৰণে যে ডেকা ল'ৰা এজন যাব তেওঁৰ ওচৰত কি থাকিব পাৰে তেওঁ না প্ৰপাৰ্টি পেপাৰ থাকিব পাৰে না তেওঁৰ ওচৰত কিবা বহুত হেভি কেপিটেল থাকিব পাৰে সো তেওঁ সেইকাৰণে কি দিব লাগিব কোলেটৰেল ফ্ৰী লোন দিব লাগিব কোলেটৰেল মানে আছে যিখিনি ধৰি লওক আপোনাৰ এসেট যিখিনি এসেট আপুনি ৰাখি পালে লোনটো পাব ঠিক আছে ওকে তাৰপিছত দা system is part of the broader ecosystem supporting startups under the initiative of startup India so গতিকে অলৰেডি আমি কৈছো যে startup India সিস্টেমত এটো এটা ইনিশিয়েটিভ আছিল বা সো গতিকে হেখিনি বস্তুকে আমাৰ ইয়াত কৈছে ঠিক আছে ওকে নেক্সট যদি আমি চাও সো তেতিয়া আমাৰ দেখিম যে কি ফিচাৰ্স অফ দা ক্ৰেডিট গ্যাৰান্টি স্কিম যদি আছে 6 অক্টোবৰ খুলিছিলে 1000 কোটি টকাৰ কৰ্পাস আছিলে ঠিক আছে বুজি পাইছে সো গতিকে supporting role of supporting startups asile so integration of broad ecosystem impact of tier 1 so gri ekhini kotha amar yat ase thik ase okay so let's move to the next okay so ekhini leke amar aji class khini asle hope you enjoy the session aru yat jodi kiba doubts thake please let me know in the comment section aru yar jetu pdf ase apnake telegram group ba download koribole thank you for watching